আপুনিও সুযোগ ল'ব পাৰে আমাৰ 21টা অনলাইন গীৰ্জাৰ। চাওক, এইটো ভাৰতৰ কেইবাটাও ভাষাত উপলব্ধ আছে। উড়িয়া, তামিল, তেলেগু, গুজৰাটী, কানাড়া, তুলু, ইংলিছ, হিন্দী, অসমীয়া, মাৰাঠী, পঞ্জাবী, নেপালী, কংকণী, মালায়ালম, হিন্দী, ভোজপুৰী, বেংগলী আৰু মালৱানীত। তাৰোপৰি 3টা বিশেষ টিনেজাৰসকলৰ কাৰণে চাৰ্চ আছে। চিলড্ৰেন চাৰ্চ, কলা আৰু বোবাসকলৰ চাৰ্চো আছে। থেংক ইউ, গড ব্লেছ ইউ। हालेलुया। Praise the Lord. कहिए मेरे हाथ आशीष है, मेरे पैर आशीष है। हा आहा बूम 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 बूम। मेरे हाथ आशीष है, मेरे पैर आशीष है, मेरा सिर आशीष है, सब कुछ है आशीष है। मेरे हाथ आशीषित, कहिए मेरे हाथ आशीषित है, मेरे पैर आशीषित, मेरे पैर आशीषित है, मेरा सिर मेरा सिर आशीषित है, सब कुछ है आशीषित। ये मेरे हाथ है प्रभु के हाथ, मेरा तन मंदिर प्रभु का, मेरी आँखें ना होंगी अंधी, मैं कभी न कह सकता। ये मेरे हाथ है प्रभु के हाथ, मेरा तन प्रभु का मंदिर है, मेरी आँखें कभी अंधी नहीं होगी, मैं कभी गिर नहीं सकता। ओ मैंने विश्व पर जय पाई है, मेरे हाथ आशीषित, मेरे हाथ आशीषित, मेरे हाथ आशीषित, आहा आहा, मेरे पैर आशीषित, मेरा सिर आशीषित, सब कुछ है आशीषित। मेरे हाथ आशीषित, मेरे पैर आशीषित, मेरा सिर आशीषित, सब कुछ है आशीषित। ये मेरे हाथ है प्रभु के हाथ, मेरा तन मंदिर प्रभु का, मेरी आंखें न होंगी अंधी, मैं कभी न गिर सकता। ये मेरे हाथ है प्रभु के हाथ, हालेलुया। मेरा तन प्रभु का मंदिर है, मेरी आंखें कभी अंधी नहीं होगी, हे मैं कभी गिर नहीं सकता, क्योंकि मैंने विश्व पर जय पाई है, हालेलुया। मेरे हाथ आशीषित, मेरे हाथ आशीषित, मेरे हाथ आशीषित, आहा आहा, मेरे पैर आशीषित, मेरा सिर आशीषित, सब कुछ है आशीषित। ला 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 ला, मेरे हाथ आशीषित, मेरे पैर आशीषित, मेरा सिर आशीषित, सब कुछ है आशीषित, सब कुछ है आशीषित, सब कुछ है आशीषित, सब कुछ है आशीषित। हालेलुया, प्रेज द लॉर्ड। कहिए मैं आशीषित हूँ, मैं आशीषित हूँ, मैं आशीषित हूँ। আজি পবিত্ৰ দেওবাৰে মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয় এটা মই আপোনালোকলৈ প্ৰেৰণ কৰিম, আৰু সেই বিষয়টো হ'ল প্ৰাৰ্থনা। এই প্ৰাৰ্থনা কৰিবলৈ যোৱাৰ আগতে মই শাস্ত্ৰীয় বাক্য কেইটামান পাঠ কৰিম। গতিকে যিহুচোৱা 1:9 আৰু যিহুচোৱা 1:9 এনেধৰণে লিখা আছে, মই তোমাক আজ্ঞা দিয়া নাইনে, বলৱান আৰু হাঁহিয়াল হোৱা, ত্ৰাহিত বা ব্যাকুল নহবা, কিয়নো তুমি যি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ জিহুৱা তোমাৰ লগত থাকিব। হালেলুয়া। আৰু 1 কৰিন্থিয়া 15:58 লিখা আছে এনেধৰণে, এতেকে সেই মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াক জানি তোমালোকৰ থিৰ আৰু অলৰ হৈ
প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰভু আমি তোমাক ধন্যবাদ দিছোঁ তোমাৰ মহান দয়া আৰু অনুগ্ৰহৰ কাৰণে তোমাৰ সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ তোমাৰ ঐশ্বৰিক অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ হালেলুয়া প্ৰেইজ দ্য লৰ্ড চন্না কবৰে শি কবৰে চেন্দিবাৰী চন্না কবৰে শি কবৰে চেন্দিবাৰী চন্না কবৰে শি কবৰে Kalav Sonna Kavare Shi Kavare Shendi Vare Sonna Kavare Shi Kavare Sonna Kavare Shi Kavare Hallelujah. Oh, Jehovah Zoira, Jehovah Nissi, Jehovah Shalom, Jehovah Testegini, Jehovah El Shaddai, Jehovah El Elyon. Hallelujah. Partner Korishu Prabhu Aji, Jiman Bilak, oh, brother and sister, Prabhu, Bhai Bhoni Bilak Ase, Hokul Bhai Bhoni Bilakok আমি তোমাৰ হাতত সমৰ্পণ কৰিছোঁ তেওঁলোকৰ সকলো শয়তানৰ কাৰ্যৰ পৰা তুমি বচোৱা সকলো শয়তানৰ শক্তিৰ পৰা বন্ধনৰ পৰা অন্ধকাৰৰ শক্তিৰ পৰা সকলো বেয়া কাৰ্যৰ পৰা সকলো বিবিচাৰ পৰা ঠক প্ৰবঞ্চনাৰ পৰা আজি যুৱক যুৱতীবিলাকক তুমি বচোৱা প্ৰভু হালেলুয়া সকলো আমাৰ ভাই ভনীবিলাকৰ জীৱনলৈ সকলো লোকবিলাকৰ জীৱনলৈ সকলো প্ৰভু জনসাধাৰণৰ লোকৰ জীৱনলৈ তুমি পৰিৱৰ্তন লৈ আহা প্ৰভু পৰিৱৰ্তন লৈ আহা শয়তানৰ বন্ধনৰ পৰা সকলো অন্ধকাৰ শক্তিৰ পৰা সকলো লোকবিলাকক তুমি বচোৱা ভাৰতবৰ্ষৰ লোকবিলাকক তুমি বচোৱা ভাৰতৰ চুকে কোণে গাঁৱে ভূঞে নগৰে চহৰে সকলো লোকবিলাকৰ জীৱনত যি শয়তানৰ বন্ধন সেই বন্ধনৰ পৰা তুমি মুক্ত কৰি দিয়া যীশু নামত খুজিছো হালেলুয়া তোমাৰ গৌৰৱ তোমাৰ মহিমাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ তোমাৰ ঐশ্বৰিক গুণৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ আজি আমি নিবেদন কৰিছোঁ প্ৰভু ভাৰতৰ সকলো শিক্ষানুষ্ঠানবিলাক আৰু যি মেডিকেল ডিপাৰ্টমেণ্টবিলাক আৰু লগতে প্ৰভু সকলো সৈন্য বাহিনীবিলাক আজি প্ৰত্যেকৰ বিভাগবিলাক আছে সকলো বিভাগবিলাকত তুমি অনুগ্ৰহ কৰা সকলো বিভাগবিলাকত তুমি প্ৰভু দয়া কৰা শিক্ষাৰ ক্ষেত্ৰত সকলো লোকবিলাকে প্ৰভু সম অধিকাৰ পায় সমানে প্ৰভু অধ্যয়ন কৰিব পাৰে সমানে প্ৰভু তেওঁলোকে হালেলুয়া শিক্ষাৰ নীতিবিলাক উন্নতি হৈ যায় শিক্ষা নীতিৰ যোগেদি আজি আমাৰ ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীবিলাক আমাৰ অসমৰ মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ হালেলুয়া Sikkim, hallelujah, 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 Tamil Nadu, Kerala, Gujarat, hallelujah, সকলো ৰাজ্যবিলাক আমি তোমাৰ হাতত অৰ্পণ কৰিছোঁ প্ৰতিখন ৰাজ্যত তুমি প্ৰভু শিক্ষা নীতি উন্নত কৰা আজি মেডিকেল ডিপাৰ্টমেণ্ট তুমি উন্নত কৰা সকলো মেডিকেল ডিপাৰ্টমেণ্টত তুমি কাৰ্য কৰোৱা প্ৰভু তুমি আজি ডক্টৰ নাৰ্ছবিলাকক তুমি কথা কোৱা তেওঁলোকে প্ৰভু মুক্ত কণ্ঠে সেৱা বিনামূলীয়াকৈ আগবঢ়ায় এনে প্ৰভু বিনামূলীয়াকৈ প্ৰভু আগবঢ়াবৰ কাৰণে তুমি অনুগ্ৰহ কৰা তেওঁলোকে চৰকাৰী তেওঁলোকৰ দৰমহা পায় চৰকাৰৰ ফালৰ পৰা সহায় পায় চৰকাৰৰ পৰা তেওঁলোকৰ প্ৰতি মাহৰ চেলাৰী পায় গতিকে আজি মুক্ত কণ্ঠে আজি তেওঁলোকৰ জীৱনটো উৎসৰ্গিত কৰে আৰু ৰাইজক দুখীয়া দৰিদ্ৰক হালেলুয়া সকলোকে উন্নত কৰে প্ৰভু সকলোৰে জীৱনত দয়া কৰে সকলো ৰোগ চিকিৎসা কৰোঁতে তেওঁলোকৰ ৰোগ নিৰাময় কৰিবৰ কাৰণে ব্যৱস্থা কৰে ডক্টৰ নাৰ্ছবিলাকৰ প্ৰভু এনে তুমি অনুগ্ৰহ কৰা প্ৰভু শিক্ষানুষ্ঠানৰ সকলো শিক্ষকবিলাকক আমি তোমাৰ হাতত অৰ্পণ কৰিছোঁ স্কুলৰ শিক্ষক কলেজৰ শিক্ষক হালেলুয়া ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ শিক্ষকবিলাক প্ৰভু সকলোবিলাকক তুমি জ্ঞান বুদ্ধি দিয়া তেওঁলোকে চেক্ৰিফাইচিয়েল মন লৈ তেওঁলোকৰ জীৱনটো উৎসৰ্গিত মন লৈ তেওঁলোকে ল'ৰা ছোৱালীবিলাকক শিক্ষা প্ৰদান কৰে এনে প্ৰভু শিক্ষা প্ৰদান কৰিবৰ কাৰণে তুমি অনুগ্ৰহ কৰা তুমি প্ৰভু আজি অনুগ্ৰহ কৰা সামৰিক বাহিনীবিলাক নৌবাহিনী স্থলবাহিনী আকাশমাৰ্গ বাহিনী এই সকলো বাহিনীবিলাকত তুমি অনুগ্ৰহ কৰা প্ৰভু হালেলুয়া ধন্যবাদ গৌৰৱ মহিমাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ তোমাৰ ঐশ্বৰিক অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ হালেলুয়া সকলো প্ৰাৰ্থনা প্ৰভু যীশু নামত কৰিছোঁ আমেন হালেলুয়া দ্বিতীয় প্ৰাৰ্থনা কৰিবলৈ যোৱাৰ আগতে মই পাঠ কৰিছোঁ প্ৰথম তিমোথী 2:4 তেওঁ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্য জ্ঞান পায় হালেলুয়া
ধন্যবাদ গৌৰৱ মহিমাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ তোমাৰ ঐশ্বৰিক অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ আমি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ঈশ্বৰৰ ইচ্ছা এই যে সকলো মানুহবিলাকে পৰিত্ৰাণ পায় তুমি পৰিত্ৰাণ প্ৰাপ্ত কৰি দিয়া মানুহবিলাকৰ জীৱনত পৰিত্ৰাণ প্ৰাপ্ত কৰি দিয়া মানুহবিলাকৰ জীৱনত যাতে প্ৰভু উদ্ধাৰ পায় যীশু খ্ৰীষ্ট নামত উদ্ধাৰ পায় প্ৰভু পৰিৱৰ্তন পায় আৰু প্ৰভু সকলো জনসাধাৰণ বিশেষকৈ হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধ শিখ আৰু সকলো ধৰ্মাৱলম্বীবিলাকৰ জীৱনত যাতে উদ্ধাৰ পায় শান্তি আনন্দৰে ভৰপূৰ হয় আজি আমাৰ দেশখন উন্নতি হয় আমাৰ দেশৰ জনসাধাৰণে উন্নত প্ৰাপ্ত হৈ যায় দেশৰ জনসাধাৰণে আজি সকলো অন্ধকাৰ শক্তিৰ পৰা তেওঁলোকে দূৰ হৈ দেশৰ উন্নতি হকে তেওঁলোকৰ জীৱন উৎসৰ্গিত হয় এনেদৰে তুমি কৰোঁ হালেলুয়া সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে খালব সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে সন্নকবৰে শিকবৰে হালেলুয়া তোমাৰ মহান দয়াৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে খালব সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে হালেলুয়া তোমাৰ অনুগ্ৰহ তোমাৰ দয়া তোমাৰ সত্যতা তোমাৰ প্ৰভু আশীৰ্বাদৰ কাৰণে আমি ধন্যবাদ দিছোঁ ভাৰতবৰ্ষত তুমি আশীৰ্বাদ কৰা অসম চৰকাৰ তথা ভাৰতৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰবিলাকক প্ৰভু মুখ্যমন্ত্ৰীবিলাক ৰাজ্যৰ ৰাজ্যপালবিলাক আৰু ৰাজ্যৰ সকলো MLA মিনিষ্টাৰবিলাক আছে সকলোবিলাকক তুমি অনুগ্ৰহ কৰা আৰু ভাৰতৰ যি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰভু সকলো লোকবিলাকৰ জীৱনলৈ তুমি প্ৰভু উদ্ধাৰ কৰা স্বতন্ত্ৰতা দিয়া আজি দেশখন যাতে প্ৰভু ভাৰত চৰকাৰ ষ্টেট চৰকাৰে প্ৰভু পৰিচালনা কৰে ভাল ধৰণে পৰিচালনা কৰে আজি শান্তিপূৰ্ণ দেশ হিচাপে পৰিগণিত হয় এনেধৰণে প্ৰভু ভাৰতবৰ্ষক আমি তোমাৰ হাতত অৰ্পণ কৰিছোঁ ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীত যিমানবিলাক চৰকাৰ আছে সকলো চৰকাৰবিলাকক তুমি অনুগ্ৰহ কৰা সকলো দেশবিলাকক তুমি অনুগ্ৰহ কৰা প্ৰভু হালেলুয়া 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 যিবিলাক দেশত যুদ্ধ বিগ্ৰহ চলি আছে সেই যুদ্ধ বিগ্ৰহ হোৱাবিলাকক তুমি উদ্ধাৰ কৰা পৰিৱৰ্তন লৈ আহা হালেলুয়া সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে সন্নকবৰে শিকবৰে হালেলুয়া দুখীয়া খেতিয়ক কৃষকবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা কৃষকবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা তেওঁলোকৰ দুবেলা দুমুঠি আহাৰ আৰু তেওঁলোকৰ খেতি পথাৰ কৰিবৰ কাৰণে সুযোগ প্ৰাপ্ত হৈ যায় এনেধৰণে তুমি অনুগ্ৰহ কৰা প্ৰভু আজি আমি প্ৰাৰ্থনা কৰিছোঁ অনাথ লোকবিলাক হেৰুৱা আত্মাবিলাক প্ৰভু আৰু যিবিলাক প্ৰভু বিধৱাবিলাকৰ জীৱন বৃদ্ধবিলাকৰ জীৱনত তুমি অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া প্ৰভু পৰিৱৰ্তন লৈ আহা পৰিৱৰ্তন লৈ আহা পৰিৱৰ্তন লৈ আহা স্বতন্ত্ৰতা লৈ আহা স্বতন্ত্ৰতা লৈ আহা হালেলুয়া সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে সন্নকবৰে শিকবৰে খালব সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে হালেলুয়া তোমাৰ মহান দয়া আৰু অনুগ্ৰহ আমি কামনা কৰিছোঁ ভাৰতবৰ্ষৰ শান্তি উন্নতি কামনা কৰি আছোঁ ভাৰতবৰ্ষলৈ প্ৰভু তোমাৰ পোহৰ দিয়া ভাৰতবৰ্ষত তুমি উদ্ধাৰপ্ৰাপ্ত দিয়া যিবিলাকে কষ্ট পাই আছে ৰোগত সমস্যাত বন্ধনত আছে সেই লোকবিলাকক তুমি উদ্ধাৰ কৰা তেওঁলোকৰ জীৱনলৈ শান্তি সমৃদ্ধি তুমি আনা প্ৰভু তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন লৈ আহা প্ৰভু হালেলুয়া ভাৰতৰ সকলো সমস্যা যিবিলাক বানপানী সমস্যা আছে বানপানী সমস্যাত খেতি পথাৰ লোকচান হোৱা স্থানবিলাক আছে সেই লোকবিলাকক তুমি অনুগ্ৰহ কৰা প্ৰভু যিবিলাকত প্ৰভু খেতি লয়প্ৰাপ্ত হৈছে নষ্ট হৈছে সেই নষ্ট হোৱাৰ স্থানবিলাকত তুমি প্ৰভু অনুগ্ৰহ দয়া দিয়া তেওঁলোকে যাতে তেওঁলোকৰ জীৱিকা পথত তেওঁলোকে সহায় হয় অনুগ্ৰহ হয় চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়ায় এনেধৰণে তুমি অনুগ্ৰহ কৰা প্ৰভু হালেলুয়া সন্নকবৰে শিকবৰে সেন্দিবৰে সন্নকবৰে শিকবৰে সন্নকবৰে শিকবৰে হালেলুয়া Praise the Lord, praise the Lord, praise the Lord, praise the Lord. তোমাৰ মহান দয়া আৰু অনুগ্ৰহ তোমাৰ আশীৰ্বাদ সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ হালেলুয়া praise the Lord, praise the Lord. তোমাৰ গৌৰৱ তোমাৰ মহিমাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ আজি লোকবিলাকৰ জীৱনলৈ তুমি স্বতন্ত্ৰতা দি দিয়া ভাৰতৰ লোকবিলাকৰ জীৱনলৈ পৰিত্ৰাণ প্ৰাপ্ত কৰি দিয়া প্ৰভু হালেলুয়া শান্তি উন্নতি সমৃদ্ধি তুমি স্থাপন কৰি দিয়া প্ৰভু হালেলুয়া আজি গোটেই আমাৰ প্ৰাৰ্থনা বিষয়বিলাক তুমি শুনিলা উত্তৰ দিলা বুলি মই বিশ্বাস কৰিছোঁ ধন্যবাদ দিছোঁ প্ৰভু সকলো প্ৰাৰ্থনা ধন্যবাদ একমাত্ৰ নাছৰতীয় যীশুৰ নামত কৰিছোঁ আমেন
चारों दिशाएं खुल गई हैं और कहीं पे भी कोई बंधन नहीं। हमको आजादी मिली है यीशु में। हम मिलके उसकी महिमा करेंगे, उसका सजदा करेंगे। हे, वो महिमा के योग्य प्रभु है। खुल गए हैं चारों दिशाएं, अब नहीं है बंधन कोई कहे। तुझको मिलने से ना रुकेगा कोई, हिम्मत है किसी में ऐसा कोई नहीं। मिलके कर महिमा हम साझेदार रब की, हमको है यीशु में आजादी। आजादी 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 है मिली यीशु में। आजादी 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 है मिली यीशु में। आजादी 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 है मिली यीशु में। आजादी 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 है मिली यीशु में। शैतान ना रोक सकता, ना कभी रोक पाया। यीशु ने मेरे उसको क्रूस पे हराया। चर्च तो आग से भी है बाहर निकला, शेरों के मुंह को भी है बंद किया। शैतान ना रोक सकता, ना कभी रोक पाया। यीशु ने मेरे उसको क्रूस पे हराया। चर्च तो आग से भी है बाहर निकला, शेरों के मुंह को भी है बंद किया। आजादी 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 है मिली यीशु में। आजादी 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 है मिली यीशु में। आजादी 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 है मिली यीशु में। आजादी 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 है मिली यीशु में। वचन के खिलाफ जो कोई भी आएगा, मसीह आगे बढ़ जाएगा। वचन के विरोध में घर आएगा कोई, हर नियम तोड़ के बढ़ जाएगा मसीह। जान लो मौत को हरा चुका मसीह, मौत की चर्च पर कोई ताकत नहीं। वचन के विरोध में घर आएगा कोई, हर नियम तोड़ के बढ़ जाएगा मसीह। जान लो मौत को हरा चुका मसीह, मौत की चर्च पर कोई ताकत नहीं। आजादी 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 है मिली यीशु में। आजादी 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 है मिली यीशु में। आजादी आजादी
आजादी आजादी है यीशु हमको यीशु में आजादी मिली। बोलो यीशु मसीह की जय। আজি পবিত্ৰ দেওবাৰে মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তুটো মই আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। বিষয়বস্তুটো হ'ল ভাৱবাণী বাক্যৰ সৈতে বস্তুবোৰ সঠিক কৰক। হালেলুয়া। তুমি তাক শুনিলা, তুমি সেই সকলোবোৰ চোৱা আৰু তোমালোকক জানো তাক স্বীকাৰ নকৰিবা। এতিয়াৰ পৰা মই তোমালোকৰ নতুন বিষয়বোৰ কি তুমি আগেৰে নজনা গুপ্ত বিষয়বোৰৰ তোমাক জনাও। যিশয়া 48 অধ্যায় 6 পদ। হালেলুয়া। ঈশ্বৰৰ মহিমা হওক। যেতিয়া আপুনি আমাৰ আৰম্ভণি সাষ্টাংশৰ 7 পদৰ পৰা আগত পঢ়িব, তেতিয়া আপুনি দেখিব যে যিশয়াই নতুন কথা দেখাইছে, কৈছে যিবোৰ ভাৱবাণী বাক্যৰ দ্বাৰা সৃষ্টি কৰা হৈছিল, এতিয়া সৰ্জনকৰ্তা হ'ল ভাৱবাণী বাক্যৰ দ্বাৰাই মতা হৈছে। যিশয়া 48 অধ্যায় 7 পদ। হালেলুয়া। ভাৱবাণী বাক্য ঈশ্বৰৰ ৰেমা, যিটোৱে আপোনাৰ মুখত দিয়া হৈছে, বাক্য যিটোৱে আপুনি ঈশ্বৰৰ বাবে কৈছে। সেইবোৰ বাক্য যিবোৰ তেওঁ আত্মাৰ দ্বাৰাই আপোনাক দিছে, সিহঁত আপোনাৰ আত্মাৰ আৰম্ভণি আভ্যন্তৰীণ গুপ্ত স্থান বনায়। মনত ৰাখিব, আপোনাৰ আত্মা ঈশ্বৰৰ বাক্যৰ দ্বাৰাহে সৃষ্টি হৈছিল আৰু বাক্য আপোনাত নিবাস কৰে। 1 পিতৰ 1 অধ্যায় 23 পদ। হালেলুয়া। ঈশ্বৰৰ মহিমা হওক। লগতে বাক্য ঈশ্বৰৰ বাক্য, যিটোৱে আপোনাৰ নিবাস কৰে, চাওক, বুজক আৰু সকলো বস্তুবোৰক, কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈ চোকা, প্ৰাণ আৰু গাঁঠি আৰু আত্মা মজ্জা এই সকলো ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাৱনা আৰু অভিপ্ৰায়কো চিনোতা। আৰু কোনো সৃষ্টি বস্তু তেওঁৰ দৃষ্টিত অগোচৰ নহয়, কিন্তু যি জনাৰ আগত আমি হিচাপ দিব লাগিব। তেওঁৰ চকুৰ আগত সকলোৱে উদং আৰু মুকলি। তাতে আপুনি এইবোৰ কথাবোৰক কেনেকৈ আনে যিয়ে বাক্যক চাইছে গতাই দিবলৈ বুজে আৰু জানে। এইটো সেই ভাৱবাণী বাক্যৰ দ্বাৰাই, যিটোৱে আপুনি পবিত্ৰ আত্মাৰ দ্বাৰাই কৈছে, যিয়ে আপোনাত আছে। হালেলুয়া। ঈশ্বৰৰ মহিমা হওক। সেইবোৰ বাইবেলে কৈছে, ঈশ্বৰে কৈছে, শেষৰ দিনা গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকে ল'ৰা ছোৱালীবিলাকে ভাৱবাণী প্ৰচাৰ কৰিবা, তোমালোকৰ ডেকাবিলাকে দৰ্শন পাব। হালেলুয়া। পাচনি কৰ্ম 2 অধ্যায় 17 পদত উল্লেখ আছে। এইটো কেৱল আপোনাৰ ব্যক্তিগত জীৱনৰ প্ৰতি প্ৰয়োগ নহয়, আপুনি ভাৱবাণী বাক্যৰ দ্বাৰা এই জগতৰ দিশক নিৰ্দেশ দিব পাৰে। হালেলুয়া। ঈশ্বৰৰ মহিমা হওক। উদাহৰণস্বৰূপে, যেতিয়া দেশৰ চৰকাৰ, উদ্যোগবোৰ, নেতা আৰু অন্য লোকবিলাকৰ মণ্ডলীৰ বিৰুদ্ধে একগোট হয়, আত্মাৰ পৰা বাক্য কওক আৰু এইবোৰক বিশ্বাস কৰক। আমি অসমাৰ্থ নহয়। আমি জানো যে ঘটনাবোৰৰ সলনি কৰা আৰু বস্তুবোৰক ঈশ্বৰৰ সিদ্ধ ইচ্ছা অনুসাৰে বনাবলৈ কি কৰে। তেওঁ আমাক তেওঁ সাক্ষ্য আৰু তেওঁ পৰিচৰ্যাৰ হিচাপে পঠাইছে। হালেলুয়া। ঈশ্বৰে তেওঁ বাক্যক আমাৰ হৃদয়ত আৰু আমাৰ মুখত দিছে আৰু আমাক উদ্ধাৰকৰ্তা হিচাপে আমাৰ পৃথিৱীলৈ পঠাইছে। যেনে উবদীয়া ভাৱবাদীয়ে কৈছে, আৰু এছৌ পৰ্বতত বিচাৰ কৰিবলৈ পৃথিৱীলৈ পঠাইছে। যেনে আমি ত্ৰাণকৰ্তাবোৰক চিয়নৰ পৰ্বতত উঠিব আৰু
ৰাজ্যৰ জিহুৱাই হ'ব উবদিয়া 1:21 উল্লেখ কৰিছে। আপোনাৰ বাক্যৰ যোগেদি ভাৱবাণী বাক্য আপোনাৰ জীৱনত, আপোনাৰ ঘৰত, আপোনাৰ পৰিচৰ্যাত, কাৰ্যত, ব্যৱসায়ত আৰু নগৰত আৰু দেশত সঠিক কৰক। হালেলুয়া। আপোনালোকে য'তেই আছে ত'তে থাকি আপোনালোকৰ পবিত্ৰ হাত ওপৰলৈ কৰি মোৰ লগত প্ৰাৰ্থনা এনেধৰণে ঘোষণা কৰক। এই স্বৰ্গীয় মৰমীয়াল পিতৃ, মই তোমাক ধন্যবাদ দিছোঁ। মই ঘোষণা কৰোঁ যে যীশু সকলোৰে ওপৰত প্ৰভু, তেওঁ সকলোৰে ওপৰত আৰু পৰিচৰ্যাত আৰু ক্ষমতাত, পৰিৱেশত আৰু শান্তি শক্তিৰ প্ৰভুত্ব প্ৰতিটোৰ নাম দিয়া হৈছে। সেই নামৰ ওপৰত প্ৰভু হয়। কেৱল তেওঁ এইটো যুগৰ নহয়। হালেলুয়া। কিয়নো তেওঁ আহিবলগীয়া যুগও খ্ৰীষ্ট মুঠ আৰু মোৰ যোগেদি আৰু সকলো জগতৰ ৰাজ্য শাসন কৰে। সকলো প্ৰাৰ্থনা মই প্ৰভু যীশু নামত খুজিছো। আমেন। অতিৰিক্ত অধ্যয়ন গীতমালা 122 অধ্যায় 6 পদৰ পৰা 7 পদ। হালেলুয়া। আজি দিনটোত ঈশ্বৰৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহায় আৰু ঈশ্বৰৰ প্ৰেম আপোনালোকৰ সকলোৰে লগত থাকক। আজি দিনটোত ঈশ্বৰৰ বাক্যৰ যোগেদি আপোনালোকৰ জীৱনত কাৰ্য কৰক। ধন্যবাদ। प्रेज द लॉर्ड। इनका नाम पूनम जायसवाल है। ये जौनपुर उत्तर प्रदेश की रहने वाली हैं और इनके पति की गवाही है। इनके पति पिछले कई सालों से इन लोगों का ख्याल नहीं रखते थे, इन्हें मानते नहीं थे, मतलब इन लोगों का ख्याल नहीं रखते थे, खर्चा नहीं देते थे, कुछ नहीं करते थे और इनके मायके वाले सब संभालते थे, सब खर्चा देखते थे। और जब इन्होंने एक बहन से सुसमाचार सुना प्रभु के विषय में, तो ये प्रार्थना भी आने लगी और ऑनलाइन प्रेयर देखने लगी और पाशा आज एक घोषणा बोल रहे थे, प्रार्थना कर रहे थे। इन्होंने विश्वास किया और माना कि पति हमारे साथ है, वो हमारा ख्याल रखेंगे। तो जैसे पाशा प्रार्थना किया, इन्होंने ग्रहण किया और मान ली कि हमारे पति मानेंगे और वैसे ही हुआ इनके साथ। इनके पति अभी मानते हैं, इनका ख्याल रखते हैं, बहुत अच्छे से ये खुश हैं, उत्साहित हैं। इसलिए परमेश्वर को धन्यवाद दे रही हैं और धन्यवाद दे रही है पाशा आइजैक सर का। थैंक यू सर। मत सोचिएगा कि आपने कोई गलती कर दी या आपने कुछ इतना बड़ा काम कर दिया कि परमेश्वर का प्रेम आपके लिए खत्म हो गया। और कभी मत होने दीजिएगा कि आप अपने आप को बेकार समझें। जब आप 24 घंटे प्रेम में चल रहे हो तो आप 24 घंटे किसमें चल रहे हो? परमेश्वर की भरपूरी में। प्रेज द लॉर्ड। हालेलुया। अगर आपको उद्धार में चलना है तो आपको प्रेम करना पड़ेगा। प्रेज द लॉर्ड। तो प्रेम केवल मुंह का नहीं है, प्रेम में आप एक कदम उठाते हो। जैसे परमेश्वर ने जब हमसे प्रेम किया तो उसने कुछ किया। जो सम्मान परमेश्वर ने यीशु मसीह को दिया, जो मौका परमेश्वर ने यीशु मसीह को दिया, वही मौका उसने मुझे और आपको दिया। हालेलुया। उसने हमें उसके पास बुला लिया। हालेलुया। उसने हमारा उसके बीच का जो संबंध टूट गया था उसको क्या कर दिया? जोड़ दिया। ग्लोरी। किसकी वजह से? प्रेम की वजह से। हालेलुया। मैं आदेश देता हूं बीमारी को उनके शरीरों से जाने का यीशु मसीह के नाम। मैं उन अशुद्ध आत्माओं को, उन दुर्बलता की आत्माओं को, उन बीमारी फैलाने वाली आत्माओं को आदेश देता हूं उनके शरीरों से जाने का और वापस नहीं आने का यीशु मसीह के नाम। सारी चीजों के बीच में मैं केवल तुझको देखूं। तेरे नाम में सामर्थ्य है ओ यीशु। सारी चीजों के बीच में मैं केवल तुझको देखूं, मैं केवल तुझको देखूं। सारी चीजों के बीच में मैं केवल तुझको देखूं, मैं केवल तुझको देखूं। तेरे नाम में सामर्थ्य है, चमत्कार होते तेरे नाम में। हाँ तेरे
सामर्थ है, तेरे नाम में सामर्थ है, तेरे नाम में चमत्कार होते हैं, चमत्कार होते तेरे नाम में। जैसे तेरी स्तुति हम करें, मैं केवल तुझको देखूं यीशु, मैं केवल तुझको देखूं। सारी चीजों के बीच में, सारी चीजों के बीच में मैं केवल तुझको देखूं, मैं केवल तुझको देखूं। सारी चीजों के बीच में मैं केवल तुझको देखूं, मैं केवल तुझको देखूं, केवल मैं तुझको देखूं परमेश्वर, क्योंकि तेरे नाम में सामर्थ है, तेरे नाम में सामर्थ, तेरे नाम में चमत्कार होते हैं, हाँ, चमत्कार होते तेरे नाम में, तेरे नाम में सामर्थ है, सारी सामर्थ केवल यीशु के नाम में, चमत्कार होते तेरे नाम में। और जैसे तेरी स्तुति हम करते हैं, जैसे तेरी स्तुति हम करें, मैं केवल तुझको देखूं यीशु, मैं केवल तुझको देखूं। सारी चीजों के बीच में मैं केवल तुझको देखूं, मैं केवल तुझको देखूं। सारी चीजों के बीच में, सारी चीजों के बीच में मैं केवल तुझको देखूं, मैं केवल तुझको देखूं, क्योंकि तू है बड़ा, बड़े से भी बड़ा, तू है बलवान, बलवान से भी बलवान, तू है ऊंचा, ऊंचे से भी ऊंचा, तू है महान, महान से भी महान, तू है बड़ा, बड़े से भी बड़ा, तू है बलवान, बलवान से भी बलवान, तू है ऊंचा, ऊंचे से भी ऊंचा, तू है महान, महान से भी महान यीशु, 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 वो है यीशु, 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 यीशु। सारी चीजों के बीच में, सारी चीजों के बीच में मैं केवल तुझको देखूं, मैं केवल तुझको देखूं, मैं केवल तुझको देखूं यीशु, मैं केवल तुझको देखूं, हाँ, मैं केवल तुझको देखूं। কওক ঈশ্বৰ কিমান ভাল হয়, তেওঁ কিমান মহান, তেওঁ কিমান অদ্ভুত, তেওঁৰ নিচিনা কোনেও নাই। হয় ঈশ্বৰ, আপুনি ভাল, আপুনি মহান। ধন্যবাদ আমাৰ জীৱনত আপোনাৰ দয়াৰ বাবে। ধন্যবাদ দিছোঁ প্ৰভু, আপুনি সকলোতকৈ উচ্চ, আপুনি সকলোবিলাক বনাইছে প্ৰভু। ধন্যবাদ, ধন্যবাদ দিছোঁ প্ৰভু। আৰু এই প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ, আমেন। প্ৰভুৰ প্ৰশংসা হওক, সকলোৱে বহিব পাৰে। হালেলুয়া। আপোনালোক কেনে আছে? ওচৰত থকাজনক কওক যে আপোনাৰ চাৰ্চত আদৰণি জনাইছোঁ। হালেলুয়া। কিয়নো আমি এটা বস্তু বিচাৰিছোঁ যে আপোনাৰ বিবেকত কি হয় যে গোটেই বহি যায়।
আপুনি এই পৃথিৱীৰ নহয়। এই পৃথিৱীৰ সৈতে আপোনাৰ একো স্নেহ থাকিব নোৱাৰে। আৰু আপুনি এজন হয়নি যিটো পৃথিৱীক সৌধৰণি কৰিবৰ কাৰণে আপোনাক পঠোৱা হৈছে, পৃথিৱীক বচাবৰ কাৰণে পঠোৱা হৈছে। কেতিয়াও এই সংসাৰৰ পৰা আশা নকৰিব যে এই সংসাৰ আপোনাক কিবা এটা দিব। এই সংসাৰ আমাক দিবৰ বাবে একো নাই। আৰু যেতিয়ালৈকে এই কথাটো আপোনাৰ ভিতৰত আহি নাযাব, তেতিয়ালৈকে আপুনি এজন খ্ৰীষ্টিয়ান নহ'ব। কিয়নো খ্ৰীষ্টিয়ানৰ দুটা পদক্ষেপ হয়। যদি আপুনি ফাউণ্ডেশ্যন স্কুল কৰিছিলে, তেন্তে আমি আপোনাক শিকাইছিলোঁ sanctification, পৃথকীকৰণ। সেইটো এনেকুৱা এটা পদ্ধতি যিটো নেকি মনুষ্য যদি এবাৰ গাঁতত পৰি যায়, তেন্তে প্ৰথম কাম তাৰ হয় যে সেই গাঁতৰ পৰা ওলোৱা, আৰু দ্বিতীয় কামটো হৈছে যে তাৰ ওপৰৰ মাটিবিলাকক ওলোৱা। কিমানে মনত ৰাখিছে ফাউণ্ডেশ্যন স্কুল? এইটোৱে সেই কাম যিটো বহুত কম লোকবিলাকে কৰে। সিহঁতে চাৰ্চত যায়, নতুন জন্ম হৈ যায়, গাঁতৰ পৰা বাহিৰ ওলাই আহে, বিশ্বৰ পৰা বাহিৰ ওলাই আহে। কিন্তু এতিয়া যিটো দ্বিতীয় কাম হৈছে যে বিশ্বক নিজৰ পৰা বাহিৰ ওলোৱা, সেইটোৰ পৰা তেওঁবিলাকে নৰম হৈ যায়। আৰু তাৰে পৰা সমস্যা আৰম্ভ হয়। আহক আমি পঢ়িম জাকুবৰ পুস্তক, মোৰ হাতত এইটো আপোনাক সহায় কৰিব। জাকুবৰ পুস্তক 1 অধ্যায় 22 পদ। কিন্তু বাক্য পালন কৰোঁতা হোৱা, ইয়াৰ অৰ্থ হৈছে যে বাক্য কৰা। কওক যে বাক্য কৰা। বাক্য কৰা লোক হওক, কেৱল শুনোৱাই নহয়, যিজনে নিজকে নিজে প্ৰতাৰণা কৰে। সৰল, তেন্তে আপুনি বাক্য শুনি আৰু বাক্য নকৰিলে তেন্তে প্ৰতাৰণা কাক কৰিলে? তাৰ পাছত যি শুনিবলৈ আছে বাক্যত আৰু তাক যদি পালন কৰা নহয়, তেন্তে তেওঁ সেই মনুষ্যৰ নিচিনা হ'ব। তেওঁ নিজৰ স্বাভাৱিক মুখ দৰ্পণত চাই আৰু তাৰপিছত এইবাবেই তেওঁ নিজকে নিজে চাই গুচি যায় আৰু সোনকালে পাহৰি যায় যে তেওঁ কেনেকুৱা আছিল। কিন্তু যি ব্যক্তি স্বতন্ত্ৰ সিদ্ধ ব্যৱস্থা ধ্যান ৰাখে, তেওঁ নিজৰ কামত এইবাবে আশীৰ্বাদপ্ৰাপ্ত হয় যে শুনি পাহৰি নাযায়, কিন্তু সেইদৰেই কাৰ্য কৰে। তাৰ মানে আশীৰ্বাদ কোনে পাইছে? যি শুনি আছে, যিটো কৰিছে। কি লিখা আছে তাত? কি লিখা আছে? যিটো বাক্য কৈছে। এই কথাটোক বুজিবৰ কাৰণে মানুহৰ জীৱনটো লাগি যায়। পালক, মোৰ জীৱনটো কিয় বঢ়া নাই? মই আশীৰ্বাদ কিয় পোৱা নাই? মোৰ কাৰ্য কিয় আগবঢ়া নাই? মই কওঁ, নিজকে নিজে গৈ সোধা যে আপুনি বাক্যৰ কাৰ্য কৰিছেনে? যদি আপুনি বাক্য কাৰ্য কৰা নাই, তেন্তে আপোনাৰ আশীৰ্বাদ নাহিব। তাত লিখা আছে স্পষ্টভাৱে, যে ব্যক্তি যিজনে নেকি স্বতন্ত্ৰ সিদ্ধ ব্যৱস্থা ধ্যান ৰাখে, তেওঁ নিজৰ কামত এইবাবে আশীৰ্বাদ পায় যে তেওঁ শুনি পাহৰি নাযায়, সেইদৰে কাৰ্য কৰে। তাৰপিছত মই আপোনালোক কিবা এটা দেখুৱাব বিচাৰিছোঁ। এইটো এটা আৰম্ভণি হয়। যদি কোনোবাই নিজক ভক্ত বুজে আৰু নিজৰ জীৱাত যদি লাগাম নলগায় আৰু নিজৰ হৃদয় প্ৰতাৰণা কৰে, তেন্তে তেওঁ ভক্তৰ ব্যৰ্থ। আমি আপোনালোক কৈছিলো যে কি শিকি আছে? ঈশ্বৰৰ ৰাজ্যৰ জীৱনৰ অভ্যাস কৰা। আপুনি কৈছে যে মই ভক্ত হওঁ, যীশু খ্ৰীষ্টৰ ভক্ত হওঁ, জীৱাত কৈছে লাগাম নলগায়, বাইবেলে কৈছে সেই ব্যক্তিজনৰ ভক্তি কি হ'ব? ব্যৰ্থ হ'ব, অসাৰ হ'ব। বহুতো ডেকা লোকবিলাক আছে যিসকলে এই কথাটো বুজি নাপায়। সিহঁতে পৃথিৱীৰ ভাষা তুলি লয়, ব্যৱহাৰ কৰে নে আমেৰিকাৰ যিটো ভাষা। মই কওঁ, আপোনালোকৰ ভক্তি ব্যৰ্থ, আপোনাৰ ভক্তি ব্যৰ্থ।
আপোনাক লাগিব পাৰে যে আপুনি এজন ভক্ত হয়, কিন্তু আপুনি ডেকাবিলাকক কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। আপোনাৰ ভক্তি কি হৈ যাব ব্যৰ্থ। বাইবেলে কৈছে, মই কোৱা নহয়। 27 এইটো গুৰুত্বপূৰ্ণ, য'ত মই যাবলৈ বিচাৰিছো। এইটো স্মৰণীয়। 27 নাজানো আপোনাৰ জীৱনত কেতিয়াবা পঢ়িছে বা পঢ়া নাই। আজি আপুনি পঢ়িব আৰু ক'ব, পালক, লিখা আছিল নেকি? আহক আমি পঢ়িম। মাউৰা আৰু বিধৱাবিলাকৰ তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা, এইয়ে পিতৃৰ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম কৰ্ম। আমি শুনা নাইনে যে মাউৰা আৰু বিধৱাবিলাকৰ? আৰু তাৰ পাছৰ অংশটো হৈছে অতিশয় গুৰুত্বপূৰ্ণ। কি লিখা আছে? সংসাৰৰ পৰা নিজকে নিষ্কলংক ৰূপে লিখা আছে তাত, পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম কৰ্ম। যে মাউৰা আৰু বিধৱাবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু নিজকে নিজে, তাৰ মানে কি দুইটা জড়িত আছে। আপুনি মাউৰাবিলাকক চাবলৈ গৈছে, কিন্তু যদি আপুনি সংসাৰৰ নিষ্কলংকৰ পৰা ৰখা নাই, তেন্তে আপোনাৰ ভক্তি কি হ'ব? ব্যৰ্থ। এইটো ৰেপচাৰৰ সময় হয়, প্ৰস্তুতিৰ সময় হয়। আহক এইটো আমি আন কেনেদৰে আমি চাওঁ। ইংৰাজী সংস্কৰণত আছে, মই এইটো ভাল পাওঁ। সেই ধৰ্ম যিটো পবিত্ৰ আৰু বেয়াৰ পৰা এৰা খাই আছে, আমাৰ পিতৃ আৰু ঈশ্বৰৰ দৃষ্টিত এইটো হয়। কাৰণ আছে নহয়, তাৰ অৰ্থ কৈছে যে ঈশ্বৰৰ দৃষ্টিত কোনটো বস্তু শুদ্ধ আৰু বেয়াৰ পৰা লিখা হৈছে। চাওক, তেওঁবিলাক সন্তানৰ ওপৰত ধ্যান ৰখা যিবিলাকৰ মাতৃ পিতৃ নাই, সেই বিধৱাবিলাকৰ ওপৰত ধ্যান ৰখা যিবিলাক সমস্যাত আছে, আৰু নিজকে নিজকে কি ৰাখে? বিশ্বাসত সিদ্ধ ৰাখে। তাৰ মানে বিশ্বই আপোনাক স্পৰ্শ কৰি যাব নালাগে। আপোনাৰ ভাষাত এটাও এই সংসাৰৰ ভাষা শব্দ হ'ব নালাগে। লিখা আছে তাত। এইটো সেই বস্তু যিটো মই জীৱনৰ সৈতে আৰম্ভ কৰিলোঁ খ্ৰীষ্টিয়ানত। সংসাৰ দ্বাৰা স্পৰ্শ হ'বও নালাগিব, যে বিশ্বই আপোনাক স্পৰ্শ কৰিবই নালাগিব। স্পৰ্শ কৰি নাযাওক। আপোনালোকৰ দুইজন ল'ৰা ছোৱালী বন্ধু হয়, ইজনে ইজনৰ হাত ধৰি আপোনালোকে ঘূৰি আছে, তেনে বিশ্বৰ হয়। স্পৰ্শ নোহোৱাকৈ চলাওক। তাক আমি পঢ়ো, তাত লিখা আছে স্পৰ্শ নকৰা অৰ্থ লিখা আছে তাত। অকলশৰীয়া, আজিকালি অকলশৰীয়া বহুত চলি আছে নহয় জানো? অকলশৰীয়া যিটো নেকি সামাজিক দূৰত্ব। বিশ্বত কি কৈ আছে? এই জীৱনত 6 ফুট দূৰত্ব থাকক, সংস্পৰ্শত আহিব নালাগে। বিশ্বই কৈছে প্ৰভুৰ প্ৰশংসা হওক। তেওঁবিলাকৰ মনোৰঞ্জন আপোনাৰ মনোৰঞ্জন হ'ব নোৱাৰে। তেওঁবিলাকৰ গানবিলাক আপোনাৰ গান হ'ব নোৱাৰে। তেওঁবিলাকৰ ভাৱনাবিলাক আপোনাৰ ভাৱনা হ'ব নোৱাৰে। একোৱে নহয়, ইমানো নহয়। আহক এইবাবে আমি শেষৰ অংশত যাওঁ। লিখা আছে তাত, তেওঁ কিয় এনেকুৱা কথাবিলাক কৈ আছে? কিয় বিশ্বত কোনোটোৱে ভাল নহয়? ওচৰত থকা জনক কল, বিশ্বত একোৱে ভাল নহয়। আপুনি নিজকে নিজৰ লগত কথা পাতক, বিশ্বত একোৱে ভাল নহয়। কওক, বিশ্বত একোৱে ভাল নহয়। আপুনি কাকো প্ৰেম কৰিব নোৱাৰে এই পৃথিৱীত। আপোনাৰ আদৰ্শ কোনো এই খেলৰ পৰা হ'ব নোৱাৰে, উদ্যোগৰ পৰা হ'ব নোৱাৰে, ক'ৰ পৰা হ'ব নোৱাৰে। আপোনাৰ আদৰ্শ ক'ৰ পৰা হ'ব পাৰে? কেৱল মণ্ডলীৰ পৰা। আপুনি কাৰো নক্সা নাটকত শলাগ লোৱাৰ আৱশ্যক নাই। আপুনি নাজানে নেকি এই লোকবিলাক? তাত কি লিখা আছে? ঈশ্বৰৰ জীৱনক অভ্যাস কৰা। ওচৰত থকাজনক কওক, ঈশ্বৰৰ জীৱনক অভ্যাস কৰা। কাৰোবাক বিচাৰি থকাটো এইটোতো ভুল নহয়, এইটো বৰ ডাঙৰ ভুল হয়। এইটো তাৰ হয়, এইটো আমাৰ ভুল। এইটো মণ্ডলীৰ নিয়ম হয়। প্ৰথমটো হৈছে আপুনি কাৰোবাক বাঞ্ছা কৰিব নোৱাৰে। বাঞ্ছা কৰিবৰ কাৰণে অনুমতি ল'ব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। ঘৰ পৰা ঈশ্বৰৰ পৰা, আৰু যেতিয়া ঈশ্বৰৰ অনুমতি পাই যাব, তেতিয়া আপুনি পালকক আহি ক'ব। এইটো আমাৰ প্ৰণালী নহয়, এইটো আমাৰ পদ্ধতি নহয়। এইদৰে আমি জীয়াই থাকিব নোৱাৰো। আপুনি ক'ব পাৰে, তাৰ পৰা কি লাভ?
বহুত ডাঙৰ লাভ আছে। মই আপোনালোক দেখুৱাম নে? দেখুৱাওঁ কিমানে চাবলৈ বিচাৰে। আপুনি কি কথা কৈছে? পালক আছিল, ইয়াত এইটোৱে আছিল। কিমানে চাবলৈ বিচাৰে? কি লিখা আছে 1:25? তেন্তে অবাক হ'ল, গোটেই জীৱনটো এইটো আছিল। এইটো মোক দেখুৱাব পাৰে, সকলোৱে চাব পাৰোঁ, লিখা আছে। কিন্তু এই ব্যক্তি যি অনৈতিক স্বতন্ত্ৰ সিদ্ধ নিয়মক চাই, কিহেৰে চাই স্বতন্ত্ৰতা সিদ্ধ নিয়মত চাই? কিহেৰে স্বতন্ত্ৰতা সিদ্ধ নিয়মত চাই? তাৰ লগত জড়িত হৈ আছে। তাৰ সৈতে জড়িত হৈ আছে স্বতন্ত্ৰতা সিদ্ধ নিয়ম। তাৰ মানে আপুনি তাৰ সৈতে কৰিব, তেন্তে আপুনি সত্য স্বতন্ত্ৰতা। প্ৰভুৰ প্ৰশংসা, হালেলুয়া। আপুনি ক'ত আহি গ'ল? সত্য স্বতন্ত্ৰতা। এইটো হয় স্বতন্ত্ৰতা নিজৰ মনেৰে কৰাটো নহয়। স্বতন্ত্ৰতা সেইটো হয় যিটো বাক্যৰ দ্বাৰা আপুনি কৰিবলৈ কৈছে। বাইবেলে কি কৈছে যে সিদ্ধ স্বতন্ত্ৰতা। মনত ৰাখিবা, আমি কি কৈছিলো? কেৱল শুনোতা নহয়, কিন্তু পালন কৰোতা হওক। সেইটো কৈছে যিটো মনুষ্য যিটো বাক্য কৰে সেইটো বাস্তৱত কি হয়? স্বতন্ত্ৰতা আত্মা। এইটো যিটো স্বতন্ত্ৰতা আছে, কি পাই গ'ল? স্বতন্ত্ৰতা পাই গ'ল যিটো কৰি আছে, বাক্যই কৰিবলৈ কৈছে যে কিটো কৰিব লাগে। যিটো কাম কৰি আছে বাক্য, বহুতেই নাজানে, এইটো লিখা আছে তাত স্পষ্টভাৱে। মনত ৰাখ আৰু গম পাইছে যে তাত কি আছে। বাক্য কেৱল শুনোতা নহয়, কৰোতা লোক হোৱা। যিজনে স্বতন্ত্ৰতা সিদ্ধ ব্যৱস্থা ধ্যান ৰাখে, মানে যেতিয়া আপুনি ধ্যান ৰাখে তেতিয়া আপুনি কি হৈ যায়? স্বতন্ত্ৰতা। এইটো ব্যৱস্থা যিটো তাৰ বাবে, আপোনাৰ বাবে, দেহৰ বাবে স্বতন্ত্ৰ হবৰ কাৰণে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। ওচৰত থকা জনক কওঁ, এই বিশ্বত একোৱে ভাল নহয়। এই সকলো বস্তুবিলাক কিহেৰে লেতেৰাৰে। এতিয়া বাইবেলে কি কৈছে যে স্পৰ্শ নোহোৱা অকলশৰীয়া কৈ, মই কোৱা নাই, বাইবেলে কৈছে ইয়াত একোৱে ভাল নহয়। যদি আপুনি বিশ্বক আপোনাৰ চকুৰে চাই, তেন্তে দেখিব যে বিশ্ব কি হ'ল, কিমানে চফা জীয়াই থাকিব বিচাৰে। এইটোৱে তাত লিখা আছে। তেন্তে যিকোনো আপোনাক আহি কয় যে বিশ্ব চলন ফুৰণক আপুনি কৈ দিয়ক, আপুনি স্পষ্টভাৱে ক'ব যে আপোনাক এইটো দৰ্শন কৰিব আহিছে, আপোনাক মাৰিবলৈ আহিছে। আমাৰ পিছত সকলোকে পিকনিক গৈ আছে, সকলো ল'ৰা ছোৱালী মিলি গৈ আছে। সকলো বেটা তুমি যাব নালাগে, কিয়নো বাইবেলে কৈছে প্ৰতাৰিত নোহোৱা, কিয়নো বেয়া লগৰ বিলাকে ভাল মানুহক বেয়া কৰি দিয়ে। বাইবেলে কি কৈছে? বাইবেলে কৈছে প্ৰতাৰিত নহওক, ভাইদৰে বন্ধুত্ব নাৰাখ। গোটেই বিশ্বত মোৰ কোনো বন্ধু হ'ব নোৱাৰে, মোৰ কোনো নাই। মই পৃথিৱীৰ কথা শুনাটো বছৰ ধৰি হৈ গৈছে। মই পৃথিৱীৰ কোনো সিদ্ধান্ত শুনো, আৰু যদি শুনি আছো মই কওঁ যিটো অসাৰ, ঠিক আছে, কিয়নো মোৰ ৰেপচাৰত যাবলগীয়া আছে। ভাই, প্ৰভুৰ প্ৰশংসা হওক। কিমানে ৰেপচাৰত যাব? যদি যাবলৈ মন নাই, তেন্তে যিটো মন যায় তাকে কৰক, কাষ চাপি নাযাব। আপুনি ক'ব পাৰে, পালক আপুনি পুৰণি চিন্তাধাৰাৰ লোক নহয়। মই ঈশ্বৰৰ চিন্তাধাৰাৰ লোক হওঁ। পৃথিৱীৰ বস্তুবিলাক পুৰণি হৈ যায়, ঈশ্বৰৰ চিন্তাধাৰা পুৰণি হৈ নাযায়। প্ৰভুৰ প্ৰশংসা হওক। নহয়, তাৰ বস্তুবিলাক পুৰণি হৈ থাকে নহয়। এইটো পুৰণি হৈ গ'ল, ঘড়ী পুৰণি হৈ গ'ল, 2G শেষ হৈ গ'ল, 3G আহি গৈছে, এইবিলাকৰ বস্তু পুৰণি হৈ যায়। ঈশ্বৰৰ বাক্য কি হয়? একেই আছে, যুগে যুগে একেই আছে। ঈশ্বৰে কেতিয়াও কোৱা নাই যে আপোনাৰ বাক্যৰ বাবে মোৰ হৃদয় ভাঙি গ'ল। হৃদয় কিয় দিছিলে? ভাঙিবলৈতো আছিলে, কিয়নো হৃদয় দিব নালাগিছিল। হৃদয় দিয়াটো সমস্যা নহয়। ওচৰত থকা জনক হৃদয় লগোৱাটো সমস্যা নহয়। হেল্ল', হাঁহি ল'ব পাৰে। হয়, প্ৰভুৰ প্ৰশংসা হওক। এইটো কি হয়? সত্য স্বতন্ত্ৰতা কি হয়? ওচৰত থকা জন এইটো কওক, সত্য স্বতন্ত্ৰতা ঈশ্বৰৰ ৰাজ্য।
কিয় নহয় যে আমি সত্য ধৰ্ম কি হয়, কিয় আমি মাওৰাৰ ওচৰত যাওঁ আৰু কি কৰিব লাগিব নিজকে নিজে কওক। আপুনি নিজকে নিজকে দূৰ ৰাখিব লাগিব। সামাজিক দূৰত্ব ঠিক আছে নহয়, গাবলৈ আৰু ৰাখিবলৈ কি কৰিব লাগিব? সামাজিক দূৰত্ব। যেতিয়া তেওঁ ড্ৰাম বজায় তেওঁ লোকবিলাকে লৈ যায়, মই অন্য ভাষাত কওঁ কিয়নো মই বাক্য জানো। বাইবেলে কৈছে অধিক অধিক কি কৰিব লাগিব যে মই কি মনক চোৱা চিতা কৰিব লাগিব, কি কৰিব লাগিব? পহৰা দিব লাগিব। পহৰাটো কেনেকুৱা হয়? পহৰা দি কৰা নহয়। এতিয়া আমি শিকিলো নহয় পহৰা কেনেকৈ তাৰ অৰ্থ। একোটা পহৰীৰ কাৰ্য হয়, কামটো অলপ বেলেগ। প্ৰভুৰ প্ৰশংসা হওক। এইটো সৰল হয় নে নহয়? বহুতো লোকবিলাকৰ সমস্যা হয় যে পালৰ মই বেমাৰ হৈ মই এইটো যোৱা নাই, কিয়নো আপুনি নিজকে শৰীৰটো পবিত্ৰ আত্মাৰ নিয়ন্ত্ৰণ দিয়া নাই। আপোনাৰ শৰীৰ আন লোকবিলাক স্পৰ্শ কৰে আৰু বেমাৰটো কেনেকৈ যাব? শৰীৰত আনৰ নিয়ন্ত্ৰণ আছে। পবিত্ৰ আত্মা আপোনাৰ শৰীৰৰ কাৰ্য কেনেকৈ কৰিব? থকা জনক কওক প্ৰতাৰিত নহওক, কওক যে প্ৰতাৰিত নহওক। বেয়া সংগে ভাল মানুহক বেয়া কৰি দিয়ে। আপুনি নকব যে মই তেওঁৰ সৈতে বন্ধুত্ব কৰিলো তেওঁক বচাবৰ কাৰণে। মই কওঁ যে প্ৰভু তেওঁ অধিক বুদ্ধিমান। আপুনি প্ৰভুৰ বাক্যই কৈছে যে প্ৰতাৰিত নহওক। প্ৰতাৰিত মোক সুধিলেহেঁতেন পালক আপুনি ভেকচিন ললে নে? মই কওঁ নলওঁ, নাই লোৱা। কওঁ ইমান জোৰেৰে মই যে পৃথিৱীৰ কোনো শক্তিয়ে মোক ভেকচিন দিব নোৱাৰে, ইমান জোৰেৰে কওঁ। পৰৱৰ্তী আপুনি গম পাই যায় যে এইটো ডায়লগ মই আকৌ কব নালাগিব, কিয়নো সকলোবিলাক কি হয় সংসাৰৰ হয়। স্পৰ্শ কৰি মোক এৰি যাব, মোক নালাগে ভাই, মোক ছচিয়েল ডিষ্টেন্সিং। প্ৰভুৰ প্ৰশংসা হওক। हंस दीजिए, हाँ 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 हाँ। আহক আমি আগবাঢ়ো। কিহত? আমি ঈশ্বৰৰ ৰাজ্যৰ অভ্যাস কৰো আৰু ঈশ্বৰৰ ৰাজ্য আৰু বিশ্বৰ সৈতে নহয়। এতিয়া আমি পঢ়িছিলো নহয় নে যে আমি কি প্ৰবাসী, কিমানেই ইয়াক মনত ৰাখিছে। আমি কি হওঁ? প্ৰবাসী। ঠিক আছে, আমি প্ৰবাসী। আৰু এইটো কি হয়? আমাৰ একো লেনদেন নাই। আমি এইবিলাকৰ পদ্ধতিৰ পৰা শিকিবলৈ নহয়, এইবিলাক ধৰণ কৰণৰ পৰা শিকাটো নহয়। এইবিলাকক আকৰ্ষিত কৰিবলৈ আৱশ্যক নাই। ডাঙৰ পাৰ্টি বিলাকতে যামতো পানটো কৰিবই লাগিব। এইবিলাকৰ পদ্ধতি আমাৰ পদ্ধতি নহয়। যদি মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই তেন্তে মোৰ বন্ধু বিলাকে মোৰ ওপৰত চিঞৰিব। মই কওঁ চিঞৰিবলৈ দিয়ক। মই কওঁ তেওঁবিলাক বন্ধু কিয় কলে? এইটোৱে সমস্যা। নিজে বন্ধু কিয় কলে? তেওঁবিলাক বন্ধু কেনেকৈ হ'ল? প্ৰশ্ন এইটো হয়। তেওঁৰ কথাবিলাক আপুনি প্ৰবল হৈ পৰিছে। প্ৰভুৰ প্ৰশংসা হওক। হেল্ল', এতিয়া এইটো নিয়ম ইয়াত আছে। প্ৰত্যেকে কব, এতিয়া কব যে ফিজ দিয়ক আৰু ইয়াতে প্ৰশ্ন আহিব। তেওঁ বেটিয়ে কব আৰু ইয়াতে প্ৰশ্ন আহিব। এতিয়া এইটো হব যেতিয়া তেওঁ নিজৰ মানি লব যে মই সেই মানুহজনক বন্ধু কিয় কৰি ললো, যিজন বিশ্বৰা বন্ধু কিয় কৰি ললো। প্ৰথম ভুলটো ইয়াৰ পৰাই হয়। যদি বন্ধু নকৰিলোহেঁতেন তেন্তে এই কথাবিলাকৰ প্ৰবলতা অনুভৱ নহলহেঁতেন। কিমানে মোৰ কথা বুজি পাইছে? কি গম পালে সমস্যা কৰ পৰা আহে? আপুনি কব যে পালক আপুনি কি কবৰ কাৰণে চেষ্টা কৰিছে? মই কলো যিটো কবৰ কাৰণে বিচাৰিছো সেইটো কৈছো। তাৰ পৰা কি হৈ যাব? আপুনি নিজে ভিতৰৰ পৰা কি কৰিলো? কাটিলো। এটাই কথা মোৰ কথা কওক যে শুভ বাৰ্তা আৰু শুভ বাৰ্তা। প্ৰভুৰ প্ৰশংসা হওক। প্ৰভুৰ প্ৰশংসা হওক। ওচৰত থকা জনক হওক প্ৰতাৰিত নহওক। বেয়া সংগে ভাল মানুহ হওক বেয়া কৰি দিয়ে। প্ৰভুৰ প্ৰশংসা হওক। তেন্তে আমি ক'ত আছো? প্ৰেমত। ক'ত আছো? মনত ৰাখিব, প্ৰেমত। প্ৰভুৰ প্ৰশংসা। আৰু প্ৰথম কথা মনত ৰাখিবা, আমি কৈছিলো প্ৰেম হোৱাত নাই। প্ৰেম ক'ত আছে? দেখুওৱা। খ্ৰীষ্টই কৈছিলে, তাৰ পিছত আকৌ কি দেখুৱাইছিলে? আৰু তেওঁ কাৰ কাৰণে মৰিলে? পাপী বিলাকৰ কাৰণে। কিয়নো আপুনি আত্মা জয় কৰিব লাগিছিল। আৰু যদি আপুনি আত্মা জয় কৰা নাই তেন্তে আপুনি যীশুক যিমানেই কওক যে আপুনি প্ৰেম কৰে, যীশু খ্ৰীষ্টই আপোনাক প্ৰেম গ্ৰহণ নকৰিব। ভাবি চাওক, আপুনি কাৰোবাক পইচা ট্ৰান্সফাৰ কৰিছে আৰু সেই
বেংকত আৰু পইচা ট্ৰান্সফাৰ কৰি দিলে বেংকত কি হৈ যায়, ৰিচিপ্ট আহি যায়। আৰু এইটো আপুনি তেওঁক পঠাইছে আৰু সেই বেংকত পইচা নাই পোৱা, তেন্তে আপুনি ক'ব যে পইচা পঠাইছে, মানি ল'ব, ক'ব যে মই প্ৰভুক প্ৰেম কৰোঁ, মই প্ৰভুক প্ৰেম কৰোঁ। ঈশ্বৰে ক'ব যে আত্মা জয় কৰিব নাযায়, জয় কৰিছে ঈশ্বৰে, প্ৰেম গ্ৰহণেই কৰা নাই। কোনো ডেলিভাৰী হোৱা নাই, তাৰ পৰা গৈ পোৱা নাই, এইটো পদ্ধতিত লাগি আছে, তাৰ ডেলিভাৰী হোৱা নাই। ডেলিভাৰী যেতিয়া হ'ব, যেতিয়া আপুনি কৰিব, যিটো যীশু খ্ৰীষ্টই কৰিবলৈ কৈছে, ঠিক আছে, তেতিয়ালৈকে ডেলিভাৰী নহ'ব। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। মানে আছে, নিশ্চয় পাহৰি নাযাব। ঠিক আছে, আৰু আমি কওঁ প্ৰেম কি কৈছো, আমি প্ৰেমৰ আনটো খাওঁ, মই আপোনাৰ, সকলোবিলাক বাইবেলত আছে। ওচৰত থকা জনক কওঁ, সকলোবিলাক বাইবেলত আছে। যি কি নহওক, প্ৰেম ক'ৰ পৰা আছে? ঈশ্বৰৰ পৰা। কিমানৰ মনত আছে প্ৰেম ক'ৰ পৰা হয়? ঈশ্বৰৰ। যিজন ঈশ্বৰৰ পৰা জন্ম হৈছে তাৰ ওচৰত কি আছে? প্ৰেম। সকলোবিলাক কি হয়? চলনা হয়। হালেলুয়া। হওক, আৰু আমি কৈছিলো যে যি লোকবিলাকে ঈশ্বৰক প্ৰেম কৰে আৰু ৰাখে আৰু সকলো কথাবিলাক মিলি ভাল উৎপন্ন কৰে, সকলোৰ বাবে নহয়, প্ৰতিজনৰ বাবে নহয়। আমি ক'লো, তেওঁলোকে ক'লে যে যিবিলাকে কৰে জানে তাৰ অৰ্থ কি আছিল, সেই জ্ঞান যিটো তেওঁ জীয়াই অতিবাহিত কৰিছিল। আপোনাৰ মনত আছে নে? কিমানে মনত ৰাখিছিল? যিটো জ্ঞান অতিবাহিত কৰিছিল, অৰ্থ এইটো তেওঁৰ নিষ্কৃষ্টতা আছিল যে আমি প্ৰেমেৰে জীয়াই আছো আৰু প্ৰেমেৰে কথা বতৰা। এইটো ৰোমিয়া 3 অধ্যায় 28। ভাল কথা আছে, আমি জানো। কওক, আমি জানো যে এইটো তেওঁ প্ৰচাৰ কৰা নাছিল। কি আছিল? এইটো তেওঁ অনুভৱ আছে, আমি জানিছিলো। এইটো আমাৰ হয় নে নহয় জানো? আপুনি কাৰোবাৰ ৰহস্য কয় যে আপুনি জানি গ'ল, এতিয়া লুকাই ৰখাৰ আৱশ্যক নাই, মই জানি গৈছো। তেওঁ কৈছে যে আমি জানো। যি লোকবিলাকে ঈশ্বৰক প্ৰেম কৰে আৰু তাৰ কথা বতৰা মিলি ভাল উৎপন্ন কৰে, তেওঁৰে বাবে যিটো ইচ্ছা অনুসাৰে কৰা হয়, সৰল। আমি জানো যে যি লোকবিলাকে ঈশ্বৰক প্ৰেম কৰে সেইবিলাকৰ সকলো কথা মিলি কি উৎপন্ন কৰে? ভাল উৎপন্নকাৰী হয়। প্ৰভুৰ প্ৰশংসা হওক। অলপ কথা বা গোটেই কথাবিলাক, তাৰ মানে আপোনাৰ সমস্যা হোৱা আৱশ্যক নাই। আপুনি এটা কথা সুনিশ্চিত কৰিব লাগিব যে আপুনি ঈশ্বৰৰ প্ৰেম কৰে। আৰু আমি কি ক'লো যে প্ৰেম গোৱাটো নহয়, প্ৰেমক কি কৰিব লাগিব, দেখুৱাব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। ঠিক আছে, সংকলন্থিয়া 2 অধ্যায় 9 পদ। হয়, মই এইটো ভাল পাওঁ। I like this. You will love it. हिंदी इंग्लिश दोनों दिखा देंगे. Hey, I love this. खा. परंतु जैसा लिखा है, यार, this is big. আপুনি প্ৰেম কৰিব, ইংৰাজী হিন্দী দুইটাকে দেখুৱাই দিম, মই এইটো ভাল পাওঁ। কিন্তু যিটো ইয়াত লিখা আছে সেইটো সঁচাকে ডাঙৰ। যি লিখা, যি কথা চকুৱে নেদেখে আৰু কাণে নুশুনে, আৰু যি কথা মনুষ্যৰ মনত নাথাকে, সেই লোকবিলাকে যি ঈশ্বৰৰ প্ৰেম ৰাখিবৰ কাৰণে প্ৰস্তুত কৰিছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ভাই, কোন হয় ঈশ্বৰক এতিয়া কোনো প্ৰেম নকৰিব? যেতিয়া লোকবিলাকে কয় যে চৰিত কৰ্ম নহয়, মই কৈছো অনুসন্ধান কৰক, মই কওঁ ঈশ্বৰক প্ৰেম কৰে, তেন্তে কিয়নো মোৰ জীৱন গোটেই প্ৰতিটো ছেকেণ্ড থাকে? সেইবিলাক হয় মোৰ জীৱন, যিটো মই কেতিয়াও ভবাই নাছিলো। এইটো হয় দৃশ্যবানত, মই তাতকৈ আগত গুচি যাওঁ, দৃশ্যবানতকৈ কিছুমান কথা গম পাই যাওঁ। লিখা আছে তাত, কিন্তু যি লিখা আছে, যি কথা চকুৱে নেদেখে আৰু কাণে নুশুনে আৰু মনুষ্যৰ চিন্তাটো নপৰে, এই সকলে যিটো কয় যে তাৰ মানে কি ঈশ্বৰে সেইটো যি হয় বুজিছে, সেইবিলাকে হয়। তাৰ অৰ্থ আহি গ'ল, বুজি পালে? এইটোৱে হয় আপোনাৰ ভাগ। আপোনাৰ ভাগ কি হয়? বহুত উচ্চ কৈছে নেকি? আপোনাৰ অংশ। প্ৰভুৰ প্ৰশংসা হওক। কিন্তু যাৰ বিষয়ে এইবিলাক কৈছে সেইটো বহুত গুৰুত্বপূৰ্ণ, ডাঙৰ। যি কথা চকুৱে নেদেখে আৰু কাণে নুশুনে আৰু মনুষ্যৰ কথাত লাগি নাথাকে, সেইটোৱে যি ঈশ্বৰে তেওঁক প্ৰেম ৰাখোতাবিলাকৰ প্ৰস্তুত কৰিছে। মনত ৰাখিবনে? ইয়াত আকৌ আমি ঘূৰি আহিম, তাৰ পিছত আমি যাওঁ এফিচিয়া। বহুত ভাল বস্তু আছে। এফিচিয়া 3 অধ্যায় 16 পদ। তেওঁ নিজৰ গৌৰৱ অনুসাৰে তোমাক এইটো দান দিয়া যে তুমি তেওঁৰ আত্মাৰে তোমাৰ ভিতৰত মনুষ্যত্বৰ সামৰ্থৰে বলৱন্ত হৈ যোৱা। মন দি পঢ়িব। কি পঢ়িব? মোক নাচাব, তেওঁক চাওক। ঠিকে আছে নহয় জানো? তেওঁ গৌৰৱ অনুসাৰে তোমাক এইটো ধান দিব, তুমি তেওঁৰ আত্মাৰ ভিতৰত মনুষ্যত্বৰ সামৰ্থ্য পাই কি হৈ যায়? বলৱন্ত হৈ যায়। ঠিক আছে, আৰু তাৰ পাছত কি হৈছে? সমীকৰণ। তাৰ পাছত এইটো অব্যাহত আছে, আৰু বিশ্বাসৰ দ্বাৰা খ্ৰীষ্ট তোমাৰ হৃদয়ত বাস কৰিব যে তুমি প্ৰেমত শিপাই গৈছা আৰু ভেটি দি
কি লিখা আছে? তুমি প্ৰেমত পাই গৈছা আৰু ভেটি দিছা। তাৰ পাছত সকলো পবিত্ৰ লোকবিলাকৰ সৈতে ভালদৰে বুজিবৰ শক্তি পাইছা। যিটো লিখা আছে বুজিবৰ শক্তি, সেইটো যি তাত লিখা আছে যে আপোনালোকে বুজি পাইছে, তাৰ অৰ্থ এইটো যে নিজকে বনাই লোৱা। সকলো পবিত্ৰ লোকবিলাকৰ সৈতে ভাল, এই সকলোবিলাক নিজৰ কৰি লওঁ। এইবিলাকৰ বহল, দীঘল আৰু উচ্চ আৰু গভীৰতা। তাৰ পাছত আৰু তেওঁবিলাকৰ প্ৰেমক জানক, আৰু যিসকল জ্ঞানেৰে পৰিপূৰ্ণ আছে। হালেলুয়া। কি কৰিব? খ্ৰীষ্টৰ সেই প্ৰেমক জানিব যিটো নেকি জ্ঞানেৰে পৰিপূৰ্ণ আছে, যে তুমি ঈশ্বৰৰ সকলো পৰিপূৰ্ণ কি হৈ যাব লাগিব? পৰিপূৰ্ণ হৈ যাব লাগিব। তেওঁ কৈছে যে যেতিয়া আপুনি প্ৰেমত চলিব, তেতিয়া আপুনি কি হৈ যাব? ঈশ্বৰেৰে পৰিপূৰ্ণ হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। তেতিয়া আপোনাৰ ওচৰত কোনো অভাৱ নহ'ব, কোনো বস্তুৰে অভাৱ নহ'ব, কোনো বস্তুৰে। কিয়নো এইটো কৈছে প্ৰেম জানে যিজনে পৰিপূৰ্ণ হয়। আৰু মনুষ্যৰ জ্ঞানে কি হৈছে? পৰিপূৰ্ণ। মনুষ্যই কি কৈছে? তেওঁবিলাকৰ সৈতে ভাল হয় আৰু তেওঁবিলাকৰ সৈতে ভাল হৈ থাকে। তেওঁবিলাকৰ বেয়া, তেওঁবিলাকৰ সৈতে বেয়া, সেইটো থাকে। ইয়াৰলৈকে মণ্ডলীটো নেটকে এজন নেতা আন এজন নেতাক গৈ তাৰ ভুলটো কৈ সেই নেতাৰ ওপৰত খং ক্ৰোধিত হৈ যায়। তুমি মোৰ ভুলটো কিয় ক'লা? মই কৈছো ভাই আপুনি কিয় হয়? প্ৰভু প্ৰশংসা হওক। এনেকুৱা লোকবিলাক থাকে যিবিলাকে কয় যে প্ৰভুক প্ৰেম কৰো, নহয় বুজি পোৱা নাই। প্ৰভুৰ প্ৰেমক কোনো বুজি পোৱা নাই। আপুনি জানে এই বাইকত লিখা আছে যে প্ৰভুৰ প্ৰেমক বুজে। আহক আমি পঢ়ো ওপৰত 13 পদত 16 পদত পঢ়ো যে নিজৰ গৌৰৱ ধনৰ অনুসাৰে তোমাক তেওঁ কৈছে যে কি হ'ব লাগিব? কেৱল আমাৰ ওচৰত গৌৰৱৰ ধন। আমি প্ৰেমক বুজি পাওঁ ভাই, এইবাবে তেওঁ কি কৈছে তোমাক? যে তেওঁ নিজৰ গৌৰৱ ধন অনুসাৰে তোমাক এইটো দি দিলে। তেওঁ তোমাৰ কাৰণে এইটো দান বিচৰাই নাছিলা, নিজৰ বাবে প্ৰাৰ্থনা কৰা নাছিলা তেওঁলৈ। তেওঁ কাৰ বাবে প্ৰাৰ্থনা কৰিছে? আনৰ বাবে। আৰু তেওঁৰ প্ৰাৰ্থনাৰ বিষয়টো চাওক যে তেওঁ কি কৰে? তোমাক দান দি দিলে। তোমাক, আমাক নহয়। তোমাক এইটো বৰদান দিলে যে তুমি তেওঁৰ আত্মাৰ সৈতে আভ্যন্তৰীণ মনুষ্যত্বৰ সামৰ্থ্যৰ পাবৰ বলৱন্ত হৈ যোৱা। তেওঁ নিজৰ বাবে প্ৰাৰ্থনা কৰা নাছিল, কিয়নো এইটো হৈছিল বলৱন্ত। প্ৰভু প্ৰশংসা হওক। কৈছো প্ৰাৰ্থনা কৈছো, কাৰ কাৰণে কৰিছিল? আনৰ বাবে। তাৰ পাছত আৰু বিশ্বাসৰ দ্বাৰা খ্ৰীষ্ট তোমাৰ হৃদয়ত, তোমাৰ ভিতৰত, এনেকে নহয় যে আমাৰ, কিয়নো তেওঁৰ হৃদয়ত বাস কৰি আছে। ইমানে মোৰ কথা বুজি পালে। নিজৰ নাম ললে, তেওঁ তোমাৰ হৃদয়ত নিবাস কৰি আছে। মোৰ হৃদয়ত নিবাস কৰিছে। ভাই, মোৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে আৱশ্যক নাই। মই তোমাৰ কথাবিলাক চাই আছো। খ্ৰীষ্ট তোমাৰ হৃদয়ত বসতি কৰিছে যে তুমি কোৱা যে তুমি আমি। তাৰমানে এইটো কি আছিল? প্ৰেম পাই গৈছিল আৰু ভেটি দিছিল, হৈ গৈছিল। তাৰ পাছত সকলো পবিত্ৰ লোকবিলাকৰ সৈতে ভাল, এইদৰে বুজি শক্তি পাই কি পাব? আমি ক'লো যে আমিতো পাই গলো। প্ৰভু প্ৰশংসা হওক। আমি পাই গৈছো। আমি এই প্ৰেমত চলি আছো। মনত ৰাখিব, আমি জানিলো। প্ৰভু প্ৰশংসা হওক। এতিয়া বুজিব লাগিব যে আমি জানিছো, এইটো ধেমালি নহয়। আমি জানো, তুমি পোৱা, আমিতো পাই গলো ভাই। পবিত্ৰ লোকবিলাকৰ সৈতে ভালদৰে বুজিবৰ শক্তি পাই গলো যে তেওঁবিলাকৰ বহল, দীঘল আৰু উচ্চ আৰু গভীৰতা। তাৰ পাছত আৰু খ্ৰীষ্টৰ সেই প্ৰেমক জানিলো আৰু জানি গৈছো। প্ৰভু প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। শুনিছে আপুনি যে বহুতো লোকবিলাকে এই বাক্যক প্ৰচাৰ কৰে আৰু ঈশ্বৰৰ প্ৰেমক কোনে জানিব নোৱাৰে। মই ক'লো যে বাইকত লিখা আছে, যে লিখা আছিল, মই জানিলো। স্পষ্টভাৱে দেখুৱাইছে যে মই কৈছো, নিজৰ বাইবেলক ভালদৰে পঢ়া নাই। মই জানো মোৰ বাইবেল স্পষ্টভাৱে তাত লিখা আছে, যিটো লিখা আছে যে আমি কৈছো যে সেইটো এই বস্তুবিলাক বুজি গৈছো, কিয়নো সেইটো মই বুজিলো। আৰু তেওঁ আমাক কৈছে যে আমি তাত চলো, কিয়নো লোকবিলাকে খ্ৰীষ্টৰ বাক্যক ইমান কঠিন কৰি দিছে যে বাক্যত চলাটো বহুত কঠিন হৈ পৰিছে। বাক্যত চলাটো বহুত কঠিন। মই কওঁ বাক্যত চলাটো সকলোতকৈ আৰাম হয়, কিয়নো বাক্য সত্য হয়। বাক্যত চলাটো আপোনাৰ হানি নহব। প্ৰভুৰ প্ৰশংসা হওক। তাত কোনো চলনো নাই, তাত কোনো মিছা নাই। এইটো একমাত্ৰ সত্য হয় এই পৃথিৱীখনত। আমি যোৱাবাৰ পঢ়িছিলো 17 পদত, যোহানত পঢ়ি লওঁ।
বাইকক নিজৰ হাতত লিখিছিলোঁ তোমাৰ দেউতাক চোৰ সুধিব লাগিব নেকি হাতত ঈশ্বৰৰ বাক্য সত্য হয় হাতত সুধি লওক এইটো বাইবেলৰ সকলোতকৈ ডাঙৰ বাক্য হয় সকলোতকৈ ডাঙৰ সত্য হয় সত্যৰ দ্বাৰা সেইটো পবিত্ৰ কৰাত তোমাৰ বাক্য সত্য হয় কি কেৱল একো নহয় সত্য কেৱল এটাই ঠিক আছে সত্য আৰু সেইটো কি হয় ঈশ্বৰৰ বাক্য এই বাক্যত চলি আপুনি হানি হ'ব নোৱাৰে প্ৰভুৰ প্ৰশংসা হওক এইটো কি ইয়ালৈকে বুজি পাই গৈছিলো সেইটো কি তেওঁ কি কৈছিল আমি বুজিলো আমিও বুজি যোৱা আৰু যেতিয়া বুজি যাবা তেতিয়া ঈশ্বৰৰ পৰিপূৰ্ণতা কি হৈ যাব পূৰ্ণ হৈ যাব কি হৈ যাব তেন্তে আমি প্ৰথমে চাই ললো যে আমি জানো যে ইয়াত তেওঁ কি কৈছে আমি বুজিছো আমি কি হৈ যাব পৰিপূৰ্ণ কেতিয়া হ'ব পৰিপূৰ্ণ যেতিয়া প্ৰেমক বুজি ল'ব আৰু প্ৰেমক তেতিয়া বুজিব যেতিয়া আপুনি প্ৰেম কৰিবলৈ আৰম্ভ কৰি দিব সেইটো প্ৰেমক আপুনি ধৰি বুজি পাব নোৱাৰে এইটো প্ৰেম কেৱল কৰি আপুনি বুজিব পাৰিব যেতিয়ালৈকে আপুনি এই প্ৰেমক কৰিব তেতিয়ালৈকে সেইটো ধৰণৰ প্ৰেম আপুনি বুজা নাহিব প্ৰভুৰ প্ৰশংসা হওক শুনিছে হেল্ল' ৰোমিয়া 13:8 নিজৰ প্ৰেমক এৰক আৰু কিহৰ কথা কাৰোবাৰ ধৰুৱা হৈ নাথাকক প্ৰভুৰ প্ৰশংসা হওক নিজৰ প্ৰেমক এৰক আৰু কাৰো ধৰুৱা হৈ নাথাকক যদি আপোনাৰ কাৰোবাৰ ওপৰত ধৰুৱা আছে তেন্তে কেনেকুৱা হোৱা উচিত আপুনি তেওঁক ইমান প্ৰেম কৰক যে আপুনি সেই প্ৰেমত তেওঁ ধৰুৱা হৈ যায় এইটোৱে যি এক ধৰুৱা কিয়নো যিসকলে আনক প্ৰেম কৰে কাক প্ৰেম কৰে তেওঁ কি কৰিলে ব্যৱস্থা পূৰ্ণ কৰিলে কোন ব্যৱস্থা সিদ্ধ ব্যৱস্থা মনত ৰাখিব পঢ়িছিলো সকলো সংলগ্ন আছে কিন্তু পৌলে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ লোকবিলাকক লিখিছিলে এইটো আপুনি বুজিব লাগিব যে তেওঁ প্ৰতিটো ঠাইত কি কথা কৈছে তাৰ শব্দবিলাকক আপুনি বুজিব লাগিব প্ৰভুৰ প্ৰশংসা হওক তেন্তে তেওঁবিলাকে কি ক'লে সিজনক প্ৰেম কৰা আৰু তেওঁবিলাকে সিদ্ধ ব্যৱস্থা পূৰ্ণ কৰিছে এইটো কি হয় স্বতন্ত্ৰতা প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া 9 পদত কিয়নো এইটো হয় যে হিন্দীত লিখা আছে সোনকালে কিয়নো এইটো কি বিচাৰ নকৰিবা হত্যা নকৰিবা চুৰ নকৰিবা লোভ নকৰিবা আৰু এইবিলাকক এৰা আৰু যিকোনো আজ্ঞাত তেন্তে সকলো সাৰাংশ এই কথাতে পোৱা যায় যে নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা কোনে নিজৰ মাকক প্ৰেম কৰিব আৰু তেওঁৰ সৈতে সহন কৰিব পাৰিবনে সেইটো ব্যভিচাৰ হয় তেওঁ কি কৈছে যে প্ৰেম আপুনি ওচৰত থকাজনক প্ৰেম কৰি ওচৰৰ পত্নীৰ সৈতে পলাই যাব নোৱাৰিব কেনেকৈ পলাই যাব এনেকুৱা হ'ব নোৱাৰে ওচৰত থকাজনৰ গাড়ী চুৰ কৰিব নিবিচাৰিব কেনেকৈ আপুনি ওচৰত থকাজনক প্ৰেম কৰি তাৰ বস্তু আপুনি চুৰ কৰিব আপুনি চুৰ কৰিব নোৱাৰিব আপুনি পৃথক প্ৰেমে ওচৰত থকাজনক কি বেয়া নকৰে হাঁহি লওক কি লিখা আছে জোৰকৈ পঢ়ক এদিন দুদিন তিনিদিন পঢ়ি লওক তাৰপিছত পঢ়ক আকৌ এবাৰ কৈ লওক যেতিয়া গাঁৱৰ পৰা কোনোবাই আহে কয় যে মোৰ ওচৰত এনেকুৱা হয় মই ক'লো ভাল আৰু আমি প্ৰেম হওঁ শেষ হৈ গ'ল নহয় মই কি ঠিকে আছো ভাল পাৰক এনেকুৱা লিখা আছিল কয় যে আমি বহুত কৰিলো এইটো ৰাতিপুৱাই কৰি আহিছো ৰাতিপুৱাই মই মন্দিৰৰ পৰা আহি তোমাক চাওঁ বহুত আমাক বিমলত পেলাই ৰাখিছা এতিয়াতো বহুত কৈ ল'লে প্ৰেমত ওচৰত থকাজনক বেয়া নকৰো আপুনি জানেনে ওচৰত থকাজনৰ লগত যুঁজাটো কিমান অকৰাৰ কথা হয় যদি আপোনাৰ হাৰ্ট আহিব মানে নহয় ওচৰৰ চুবুৰীয়াৰ পৰা বুদ্ধিটো আমি ল'ৰাৰ কালৰ পৰাই আছিলে আমাৰ কিছুমান লোকবিলাক ইমান বুদ্ধি ওচৰৰ চুবুৰীয়াৰ লগত যুঁজে সম্বন্ধীয় আহোঁতে তেওঁবিলাকৰ প্ৰাণ হৈ যাব চুবুৰীয়াৰ লগত কোনে যুঁজে চুবুৰীয়াৰ লগত কাজিয়া লাগিলে আৰু চুৰ সোমাই গ'ল আকৌ ক'ব যে কাটক চুবুৰীয়া চাই থাকিব প্ৰভু প্ৰশংসা হওক হালেলুয়া প্ৰেমে চুবুৰীয়াত কোনো বেয়া নকৰে কওক প্ৰেমে চুবুৰীয়াত কোনো বেয়া নকৰে প্ৰেম কৰাটো ব্যৱস্থা পূৰ্ণ কৰা কোনটো ব্যৱস্থা সিদ্ধ ব্যৱস্থা কি কোনটো সিদ্ধ ব্যৱস্থা তাৰ পাছত এইটো সঁচাকে আমোদজনক সময় চিনাক্ত কৰক আৰু এনেকুৱাই কৰক কি কৰক প্ৰেম কৰক সময় চিনাক্ত কৰক
মই চিনাক্ত কৰি লৈছো তেন্তে কি কৰিব লাগে? প্ৰেম কৰিব লাগিব। আৰু কি কৰিব লাগিব? সময়ক চিনাক্ত কৰিব, প্ৰেম কৰিব লাগিব। এইটো ভাল পাওঁ, এইটো সুন্দৰ। নিজে পঢ়ক 1 2 3 আপুনি গম পাই যাব। 1 2 3 আৰম্ভ কৰক, পঢ়ক। তাৰ পাছত এইবাবেই যে এতিয়া তোমালোকে নিৰ্দেশৰ পৰা জাগি উঠা, সময় নিকট হৈছে। কয় যে তুমি বহুত ঘৃণা কৰি লৈছা, এতিয়া মহান পেৰা জাগা, এতিয়া প্ৰেম কৰিবলৈ শিকি লোৱা। এতিয়া সময় চিনাক্ত কৰি লোৱা, কিয়নো সময়ত আমি বিশ্বাস কৰি এইটো সময়ত বিচাৰত এতিয়া আমাৰ উদ্ধাৰ নিকট আছে, ৰেপচাৰ নিকট আছে। নহয়, জাগি যাওক বেটা, তাতে আপুনি প্ৰেম কৰিবলৈ শিকক। তাৰ পাছত অতিশয় হ'ল আৰু দিন নিকট হবলৈ হৈছে। হওক যে তুমি ৰাতিত বহুত জীৱন অতিবাহিত কৰি ললা, তোমাৰ ধৰণে তুমি জীৱন অতিবাহিত কৰিলা, সকলোকে ঘৃণা কৰি ললা, সকলোকে বেয়া কৰিলা। এইটো মনলৈ আহিলে সেইটোকে কৰিলে, কৰে যে ৰাতি বহুত হৈ গ'ল, এতিয়া দিন হোৱাৰ সময় হয়। এইবাবে আমি অন্ধকাৰৰ কাৰ্যক ত্যাগ কৰি হস্ত বান্ধি লওঁ। শুনিছে আপুনি যে তুমি অন্ধকাৰত বহুত জীৱন অতিবাহিত কৰি ললা, বিশ্বৰ ধৰণে বহুত ধৰণৰ জীৱন অতিবাহিত কৰি ললা। এতিয়া জাগি উঠা, পোহৰৰ হস্ত বান্ধি লোৱা। ভাবি চাওক কি কৈ আছে। সেই পোহৰৰ হস্ত বান্ধি লোৱা, বান্ধি লওক যাতে হস্ত থাকি নাযায়। কিয়নো হস্ত এৰ খোৱাৰ সময় নহয়। ঘৃণা কৰিবলৈ কোনো সময় নালাগে, কিন্তু প্ৰেম কৰিবলৈ সময় লাগে। বহুতেই নাজানে যে তেওঁলোকৰ পত্নীক কিয় নুশুনে। মই কওঁ যেতিয়া পত্নীয়ে খং কৰে, তাতকৈ ডাঙৰ শাস্তি এইটো হয় যে আপুনি আপোনাৰ পত্নীক দিব পাৰে। তাৰ পৰা মনে মনে ওলাই যাওক। তাৰপিছত আপুনি পত্নী যদি কালি নুশুনে তেন্তে মোক ক'ব। সকলোতকৈ ডাঙৰ শাস্তি, কিয়নো তিৰোতাবিলাকক এৰি দিয়াৰ ভয়টো বহুত থাকে। তেন্তে এইটো মহিলাবিলাকে জানে তেওঁলোকে এৰি নিদিব। হালেলুয়া। কি হ'ল? ৰাতি বহুত হৈ গ'ল। কওক যে বহুত ৰাতি হৈ গ'ল, এতিয়া দিন আহিবলৈ আছে। এইবাবে আমি অন্ধকাৰৰ কাৰ্যক ত্যাগ কৰি পোহৰৰ হস্ত বান্ধি লওঁ। তাৰপিছত যিদিনা পুৱা হয় তেনেদৰে আমি সেই ধৰণে চালচলন নকৰোঁ নে? মতলীয়াত না ব্যভিচাৰত আৰু লোভত আৰু কাজিয়া পেচালত। তাৰ পাছত কিন্তু যীশু খ্ৰীষ্টক পৰিধান কৰি লোৱা আৰু শৰীৰৰ অভিলাষক পূৰ্ণ কৰিবলৈ উপায় বিচাৰি নুফুৰা। উপায় নিবিচৰা। কি নকৰিব লাগিব? উপায় নিবিচাৰিব লাগিব। কিছুমান লোকবিলাক উপায় বিচাৰে। তোমাৰ সেই ছোৱালীৰ সৈতে সম্বন্ধ আছে। নহয়, কোনো সম্বন্ধ নাই। নহয়, আমি মাত্ৰ চুম্বন কৰোঁ। মই ক'লো এইটো সম্বন্ধ হয়। উপায় নিবিচাৰিব যে এইটো সম্বন্ধ নহয়, এইটো সম্বন্ধ হয়। ভাই, আপুনি বাইবেল পঢ়া নাইনে? মথি 5 অধ্যায় 28 পদত। কিন্তু মই তোমালোকক এইটো কওঁ যে কুদৃষ্টি কৰে তেওঁ স্পৰ্শ কৰাটো বাদেই। আপুনি কৈছে এইজন গৈ আছে, এইটো আমাৰ কি হয়? ব্যভিচাৰ হয়। আমাৰ ব্যভিচাৰ হৈ গ'ল। আপুনি খ্ৰীষ্টান হয়, কিন্তু মই আপোনাক কৈছো যে যিকোনোৱে স্ত্ৰী কুদৃষ্টিৰে চাই তাৰ সেই মনত ব্যভিচাৰ কৰি ল'লে। তাতে এইদৰে হৈ গ'ল। কেতিয়াও আপুনি মোক বাপ্তিস্ম দি থকা দেখিছে সম্ভৱ? কিমানে চাইছে? কিয়নো আপোনালোকে সহায় কৰে নহয় জানো? কোনে কৰে বাপ্তিস্ম মোৰ সৈতে? এতিয়া ছোৱালীবিলাকক বাপ্তিস্ম দিলে মোৰ চকু ক'ত থাকে? মোৰ চকু ক'ত থাকে? আকাশত। ভুল কৰ্ম মোৰ চকু তেওঁলোকৰ চকুৰ তলত নাযায়। কেতিয়াবা কোনোবাই দেখিছেনে মোৰ চকুৰ দৃষ্টি? কিমানে গম পাইছে মই কি কৈছো? কোনোবাই সাক্ষ্য দিব পাৰে? দেখিছেনে মই কেনেকুৱা কৰিছো বাপ্তিস্ম? মই চকু তল কৰি নাচাওঁৱে। মোৰ চকুক প্ৰশিক্ষণ কৰিছো। ইয়ো 31 অধ্যায় 1 পদ। মই মোৰ চকুৰ সৈতে সন্ধি কৰিছো। তেন্তে মই মোৰ কইনাৰ ওপৰত কেনেকৈ দৃষ্টি কৰিম? তেন্তে মই কোনো কুঁৱাৰীৰ ওপৰত কেনেকৈ দৃষ্টি কৰিম? পৃথিৱী আপোনাক এইটো নিশিকাব। পৃথিৱীতে ক'ব যে আপুনি কোনোবা বিচৰাটো কি হয়? ভুল হয়। दुनिया कही किसी को जानते रहना कोई खता মানে ভাই বাইবেল পঢ়ক, তাতে তো গম পাব যে ভুল হয়। এজনী ছোৱালীক আপুনি বিয়া পাতিব বিচাৰিছে আৰু আপুনি উপবাস কৰি আছে। আপোনাক লাগিছে আপুনি ভুল কৰা নাই। উপবাস কৰিও আপুনি পবিত্ৰ আত্মা আপোনাক শুনি নাপাব। আত্মাই ক'ব এইটো ভাঙি দিয়া। কোনটো উপবাস কৰি আছিল? কাৰ সৈতে কথা বতৰা কৰি আছিল ভাই? কোনটো ঈশ্বৰৰ সৈতে উপবাস? অতি কম মইতো এইটো জানো যে আপোনাৰ ঈশ্বৰৰ বিষয়ে একো নাজানে। অতি কম উপবাসতো শুনি লয়। উপবাসত তেনেকুৱা শুনা নহয় যিটো নেকি ভুল হয়। হেল্ল',
বাক্য বাকী আছে নহয় জানো? 2 কৰিন্থিয়াৰ 2 তাত লিখা আছে, শেষ কৰি দিছো, প্ৰভু প্ৰশংসা হওক। 2 কৰিন্থিয়াৰ 2 অধ্যায় 9 পদত চাওঁ, আপুনি জানে যে আমি জানো সকলো কথা মিলি ভাল ফল উৎপন্ন কৰে যে যিসকলে ঈশ্বৰক প্ৰেম কৰে তেন্তে ঈশ্বৰক প্ৰেম কৰে। নহয় নকৰিম, মোৰ কোনো হানি নহ'ব। কিন্তু যিটো অসম্ভৱ বস্তু হয় সেইটো আমি সকলোৱে চাব পাৰোঁ, সেইটো আপুনি চাব নোৱাৰে। আপুনি কি অতিবাহিত কৰি থাকিব পৃথিৱীৰ জীৱন? কিন্তু যিদৰে লিখা যিটো কথা চকুৱে দেখা নাপায় আৰু কাণে নুশুনে আৰু যিটো মনুষ্যৰ হৃদয়ত নাথাকে সেইটোৱে হয় হালেলুয়া। তাৰ মানে ঈশ্বৰক প্ৰেম কৰা লোকবিলাকৰ বাবে বেলেগ আশীৰ্বাদ আছে। সেইটো অৰ্থ হয় পৃথিৱী পায়, আৰু যে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকে কি হয় আনটো পায়, হয় নে নহয়? বিয়াত আপুনি দৰা হয় আৰু শেষত কিবা এটা লৈ আহে, কিয়নো এইটোৱে যি আৰম্ভণিৰ পৰা বচাই ৰাখিছিলে, তাৰ পৰা তেওঁ দৰা হয়। প্ৰভুৰ প্ৰশংসা হওক। এইটো কি কৈ আছে যে কিন্তু যিটো লিখা আছে সেইটো কথা চকুৱে নেদেখে আৰু কাণেও নুশুনে আৰু যিটো মনুষ্যৰ হৃদয়তো নাথাকে এইটোৱে হয় যিটো সাধাৰণ, এইটো একোৱে নাথাল আশীৰ্বাদ। এইটোৱে যিটো ঈশ্বৰে তেওঁক প্ৰেম কৰাবিলাকৰ বাবে তৈয়াৰ কৰি ৰাখিছে। প্ৰভুৰ প্ৰশংসা হওক। তাৰ পাছত মই এক ভাল পাওঁ দেই, I love this. কিন্তু এতিয়া তেওঁ কি ক'লে? চকুৱে তাক নেদেখিলে কাণে হৃদয়ত Oh. কিন্তু ঈশ্বৰৰ কোনবিলাক কথা যে চকুৱে কাণে আৰু মনে সকলোৱে দেখা নাপায়, তো ঈশ্বৰে সেই কথাবিলাকৰ ওপৰত আত্মাৰ দ্বাৰা আমাৰ ওপৰত কৰিলে, প্ৰকাশ কৰিলে। মই ক'লো তেন্তে সেইটোৱে এই লোকজনে ক'ত পালে আমি জানো। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। কিন্তু এই লোকবিলাক ক'ত আহি গৈছিল? প্ৰেমক তেওঁলোকে কৰি আহিছিল, আৰু সেই কথাটো কেৱল তেওঁলোকেই জানে যিটো ঈশ্বৰে তেওঁলোকক প্ৰেম কৰে। যেতিয়া তেওঁলোকে কৰিছিল যে ঈশ্বৰে প্ৰকাশ কৰে, তেওঁ কি কৈছে? আমাৰ ওচৰত এইটো প্ৰমাণ আছে যে আমি ঈশ্বৰক প্ৰেম কৰিলোঁ, কিয়নো আমি ঈশ্বৰক প্ৰেম কৰিলোঁ আৰু ঈশ্বৰৰ সেই কথা যিটো চকুৱে নেদেখে, কাণে নুশুনে আৰু মনত থাকি নাযায়, সেইবিলাক আমাক কি কৰিলে? প্ৰকাশ কৰিলে। প্ৰভুৰ প্ৰশংসা হওক। Praise the Lord. Hallelujah. Hallelujah. Glory. Glory. বহুতো লোকবিলাকে কয় পালক আপুনি এইটো কেনেকৈ গম পাই গ'ল? সেইবিলাকৰ ভিতৰত এইটো শয়তান আছে। সেইবিলাকে বুজি পায় যিটো ঈশ্বৰে যিসকলে প্ৰেম কৰে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। এইটো কথা মনুষ্যৰ বাবে নহয়, সাধাৰণ মানুহৰ বাবে নহয়। কৈ যীশু খ্ৰীষ্টক জানিছিল, মাছৰ মুখত পইচা প্ৰেম, সেইটো কথা যিটো আপোনাক চাবলৈ পায়। আপুনি পৃথিৱীৰ এনেকুৱা এটা স্তৰত আহি গুচি যায় য'ত লোকবিলাকৰ বাবে অসম্ভৱ আপুনি তাত কিবা এটা কৰিব পাৰিব। লোকবিলাকে ক'ব যে এইটো পগলামি, পৃথিৱীৰ কাৰণে পগলামি হ'ব, কিন্তু পৃথিৱীৰ চকুত নাযাব, কাণত নোসোমাব, মনত নাথাকিব। কেৱল তাৰ বাবে ৰখা হৈছে যিসকলে ঈশ্বৰক প্ৰেম কৰে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। শুনিছে আপুনি? ভাবি চাওক কোনটো জীৱন অতিবাহিত কৰিব লাগে। এইটো সংঘৰ্ষ বা উচ্চ ৰহস্য কি? প্ৰেম। যেতিয়া আপুনি ক'ব ৰেপ ষ্টৰী বিলাব লাগে, তেন্তে নক'ব যে আমি এইটো কৰিব নোৱাৰিম, প্ৰাৰ্থনা কৰক কৰিব নোৱাৰিম, দশমভাগ দিয়ক দিব নোৱাৰিম। মই ক'লো এনেকুৱা নকৰিব, আমি দেখা পাইছোঁ, এইটো আপুনি দেখা পাব নোৱাৰে, জীৱন জুৰি আপুনি সেইটো দেখা পাব নোৱাৰে। আৰু আপোনাক কি লাগিব? যাদু মন্ত্ৰ। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া, হালেলুয়া। প্ৰভুৰ প্ৰশংসা হওক। আৰু এটা কৈ দিছোঁ, আজি কৈ দিওঁ প্ৰেমৰ বিষয়ত। বুজি পালে? No one cares how much you know, but everybody wants to know how much you care. কোনোৱে গম নাপায় যে আপুনি কি জানে বা নাজানে, ধ্যান নকৰে যে আপুনি কি জানে। কিন্তু লোকবিলাকে এইটো জানিব বিচাৰে যে আপুনি আনৰ কিমান ধ্যান ৰাখে। প্ৰভুৰ প্ৰশংসা হওক। মনত থাকিবনে? আকৌ এবাৰ কৈ দিছোঁ, কাৰো ধ্যান নাই যে আপুনি কিমান জানে।
কিন্তু লোকবিলাকে এইটো জানিবলৈ বিচাৰে যে আপুনি আনৰ বাবে কিমান ধ্যান ৰাখে। ঠিক আছে, নিজৰ হাতবিলাকক উঠাওক, প্ৰাৰ্থনা কৰক, ঈশ্বৰৰ ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক। Lisha dhalahantra, lisha tila alaba. Antra la itala badari ke shikete release lisha tole badi. Antra, hantra, 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 hantra. Lisha tole entra ka sathe le badi. ঈশ্বৰৰ ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক ঈশ্বৰৰ যে আপুনি এই বিশ্বৰ প্ৰবাসী। এই বিশ্বৰ আপোনাৰ একোৱেই নাই। কওক যে এই বিশ্বৰ মোৰ ভিতৰত একোৱেই নাই, শয়তানৰ মোৰ ভিতৰত একোৱেই নাই, অন্ধকাৰৰ মোৰ ভিতৰত একোৱেই নাই। মই এই বিশ্বৰ নহওঁ, মই স্বৰ্গৰ হওঁ। এই বিশ্বৰ মোৰ ভিতৰত একোৱেই নাই। মই এই বিশ্বৰ পৰা জয়ী হৈছোঁ। মই বিশ্বৰ ঘৃণাৰ পৰা জয়ী হৈছোঁ। মই বিশ্বৰ চলনাৰ পৰা জয়ী হৈছোঁ। বিশ্বৰ সুস্থতাৰ পৰা জয়ী হৈছোঁ। মই বিশ্বৰ বেয়াৰ পৰা জয়ী হৈছোঁ। মই বিশ্বৰ সকলো ব্যৱস্থাৰ পৰা জয়ী হৈছোঁ। মই বিশ্বৰ পইচাৰ পৰা জয়ী হৈছোঁ। মই প্ৰতিটো চৰকাৰৰ পৰা জয়ী হৈছোঁ। প্ৰতিটো নিয়মৰ পৰা জয়ী হৈছোঁ। প্ৰতিটো ৰোগৰ পৰা জয়ী হৈছোঁ। মই বিশ্বৰ ঘৃণাৰ পৰা জয়ী হৈছোঁ। ঈৰ্ষাৰ পৰা জয়ী হৈছোঁ। ব্যভিচাৰৰ পৰা জয়ী হৈছোঁ। জয়তকৈ জয়যুক্ত হওঁ। মই জয়তকৈ জয়যুক্ত হওঁ। মোৰ দ্বাৰা কেৱল ঈশ্বৰৰ প্ৰেম দেখা পোৱা যাব। যীশুৰ নামত আমেন। Mahima! যদি আপোনালোক প্ৰথমবাৰ আহিছে তেন্তে আপোনালোকক আদৰণি জনাইছোঁ। থিয় হ'ব পাৰে। আপোনালোক প্ৰথমবাৰ আহিছে, কোনোবাই প্ৰথমবাৰ আহিছে তেন্তে জোৰকৈ হাত চাপৰি বজাব পাৰে। এইবিলাকৰ বাবে আমি এইবিলাকক ভালকৈ হাত চাপৰি বজাই আদৰণি জনাওঁ। ধন্যবাদ। আহক গ্ৰহণ কৰক। যীশু খ্ৰীষ্ট প্ৰভুৰ প্ৰশংসা হওক। আৰু এই প্ৰাৰ্থনা মোৰ পাছে পাছে কওক। নিজৰ চকু বন্ধ কৰক আৰু কওক, প্ৰিয় পিতৃ, মই বিশ্বাস কৰিছোঁ যীশু খ্ৰীষ্ট জীৱিত ঈশ্বৰৰ পুত্ৰ। ধন্যবাদ ঈশ্বৰৰ। যীশু খ্ৰীষ্ট মোৰ বাবে মৰিলে আৰু ঈশ্বৰে তেওঁক তৃতীয় দিনা মৃতবিলাকৰ পৰা জীৱিত কৰিলে আৰু আজি সৰ্বদাৰ বাবে জীৱিত আছে। মই আজি নিজৰ মুখেৰে ঘোষণা কৰিছোঁ যে যীশু খ্ৰীষ্ট মোৰ প্ৰভু, মোৰ ঈশ্বৰ। আজিৰ পৰা মই নতুন জন্ম হৈছোঁ। আজিৰ পৰা মই ঈশ্বৰৰ সন্তান হওঁ। যীশু খ্ৰীষ্টৰ নামত আমেন। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰৰ ৰাজ্যত আপোনালোকৰ আদৰণি জনাইছোঁ আৰু আপোনালোকৰ বহাৰ পূৰ্বে মই প্ৰাৰ্থনা কৰিম আপোনালোকৰ বাবে। ঈশ্বৰ, মই প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সকলো সন্তানবিলাকৰ বাবে, যিসকল যীশু খ্ৰীষ্টৰ নাম তেওঁবিলাকৰ ওপৰত সৰ্বদাৰ বাবে লিখা থাকিব যীশু খ্ৰীষ্টৰ নামত। তেওঁবিলাকৰ ওপৰত শয়তানৰ কোনো দাবী বা হস্তক্ষেপ নাথাকিব যীশু খ্ৰীষ্টৰ নামত। এইবিলাক আশীৰ্বাদ দিছোঁ আপোনাৰ বুদ্ধিৰ দ্বাৰা, আপোনাৰ বুজনিৰ দ্বাৰা, আপোনাৰ প্ৰেমৰ দ্বাৰা, আপোনাৰ দয়াৰ দ্বাৰা। ধন্যবাদ প্ৰভু। এইবিলাক আশীৰ্বাদ আপোনাৰ আমাৰ সৈতে নামত আমেন। তেন্তে এইটো সময় হয় নিজৰ উপহাৰ, নিজৰ দশম ভাগ, নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ বাবে। আৰু যদি আপোনালোকে অনলাইন চাইছেন তেন্তে অনুগ্ৰহ কৰি কৰক। এনেকুৱা নক'ব যে প্ৰভু প্ৰেম অনলাইনৰ যোগেদি হ'ব পাৰে। অনলাইন বেংক ডিটেইলছ আছে। প্ৰেমক দেখুওৱা। ধন্যবাদ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। स्वर्ग और पृथ्वी टल जाएंगे पर उसका वचन हमेशा रहेगा। हालेलुया। आनंद मनाते हुए। स्वर्ग और पृथ्वी टल जाएंगे पर उसका वचन हमेशा रहेगा। स्वर्ग और पृथ्वी टल जाएंगे पर उसका वचन हमेशा रहेगा। उसका वचन सदा के लिए है। उसके वचन में जितना देखोगे उसके स्वरूप में बदलते जाओगे। उसके वचन में जितना देखोगे उसके स्वरूप में बदलते जाओगे। वचन तेरे पैरों के लिए दीपक है और रास्ते में है प्रकाश। कि उसका वचन तेरे पैरों के लिए दीपक है और रास्ते में है प्रकाश। स्वर्ग और पृथ्वी टल जाएंगे पर उसका वचन हमेशा रहेगा। स्वर्ग और पृथ्वी टल जाएंगे पर उसका
वचन हमेशा रहेगा। उसका वचन है सत्य और जीवन, वो तुम्हें बढ़ाने के है योग्य। उसका वचन है सत्य और जीवन, वो तुम्हें बढ़ाने के है योग्य। उसका वचन जितना तुम सुनोगे, विश्वास में उतने ही बढ़ते जाओगे। उसका वचन जितना तुम सुनोगे, विश्वास में उतने ही बढ़ते जाओगे। उसके वचन में जितना देखोगे, उसके स्वरूप से बदलते जाओगे। उसके वचन में जितना देखोगे, उसके स्वरूप में बदलते जाओगे। कि उसका वचन तेरे पैरों के लिए दीपक है और रास्ते में है प्रकाश। कि उसका वचन तेरे पैरों के लिए दीपक है और रास्ते में है प्रकाश। स्वर्ग और पृथ्वी टल जाएंगे, पर उसका वचन हमेशा रहेगा। स्वर्ग और पृथ्वी टल जाएंगे, पर उसका वचन हमेशा रहेगा। उसका वचन जितना तुम सुनोगे, विश्वास में उतने ही बढ़ते जाओगे। उसका वचन है सत्य और जीवन, वो तुम्हें बढ़ाने के है योग्य। उसका वचन है सत्य और जीवन, वो तुम्हें बढ़ाने के है योग्य। कि उसका वचन जितना तुम सुनोगे, विश्वास में उतने ही बढ़ते जाओगे। कि उसका वचन जितना तुम सुनोगे, विश्वास में उतने ही बढ़ते जाओगे। स्वर्ग और पृथ्वी टल जाएंगे, पर उसका वचन हमेशा रहेगा। स्वर्ग और पृथ्वी टल जाएंगे, पर उसका वचन हमेशा रहेगा। चिल्लाएंगे महिमा। হালেলুয়া প্ৰাৰ্থনা কৰিম উপহাৰৰ বাবে ধন্যবাদ দিছোঁ ঈশ্বৰ, এই উপহাৰক আনিবলৈ সুযোগ দিয়াৰ বাবে যি অনুগ্ৰহ আমি দিছোঁ আপোনাৰ আত্মাৰ দ্বাৰা। এইটো উপহাৰ পবিত্ৰ আৰু ধন্যবাদ। এইটো আমি আপোনাৰ প্ৰেমৰ হিচাপে দিছোঁ, আপোনাৰ বাক্যৰ আজ্ঞা অনুসাৰে দিছোঁ, আৰু বাক্যৰ অনুসাৰে এইবিলাক হাজাৰ হাজাৰ গুণ আশীৰ্বাদ আমালৈ আহি পাওঁ। ঈশ্বৰৰ নামত কোনো ভাল বস্তুৰ অভাৱ নহ'ব। লোকবিলাকে প্ৰচুৰতাৰে আমাৰ ওপৰত দিছে, যীশু খ্ৰীষ্টৰ নামত ধন্যবাদ দিছোঁ, ধন্যবাদ দিছোঁ। হোৱাৰ নিয়ম ইয়াত প্ৰযোজ্য হৈছে আপোনাৰ ৰাজ্য বিস্তাৰৰ বাবে। ধন্যবাদ দিছোঁ আৰু এই প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ, আমেন। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। তেন্তে কিছুমান সৰল জাননী আছে, ধ্যান দি শুনিব। জাননী কি হয়, সেৱাৰ কাম কি হয় আৰু প্ৰেমৰ সময়। তেন্তে এইটো সেই হয় যিটো আপুনি প্ৰেমক দেখুৱায় আৰু নক'ব যে পালক সেইটো আপুনি ক'লে সেইটো মোৰ মনতে নাছিল, মই কৰা তেন্তে ভালেই, তেন্তে আপুনি প্ৰেম কেতিয়াও কৰা নাই। সৰ্বপ্ৰথমে 150 দিনীয়া আমাৰ প্ৰাৰ্থনা চলি আছে। আমি 3 বাৰ প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি 12 বজাৰ পৰা 1 বজা, ৰাতিপুৱা 8:30 বজাৰ পৰা 8 বজা আৰু গধূলি 4:30 বজাৰ পৰা 5 বজালৈকে প্ৰাৰ্থনা কৰোঁ। প্ৰেম দেখুওৱা, প্ৰভুৰ প্ৰশংসা হওক। আপুনি যদি আমাৰ পাৰ্টনাৰশ্বিপ ফৰ্ম পূৰ্ণ কৰা নাই, তেন্তে আপোনালোকে পাৰ্টনাৰশ্বিপ ফৰ্মবিলাক পূৰ্ণ কৰক, পঠাই দিয়া হ'ব। সকলোবিলাক বিচৰা আমি আপোনাক শিকাই দিছোঁ যে সেই ডাঙৰ বস্তুবিলাক আপোনাক কেনেকৈ যাব। আৰু পালক হিচাপে মোৰ এটা কাম হৈছে যে মই শিকাওঁ আৰু সেই স্তৰত আপোনাক লৈ যোৱা। সেই বস্তুবিলাক কেৱল এইটোৰ বাবে নহয় যে আপুনি উচ্চতাত আহি যি থাকিব, অন্যথা আপুনি তলত জীৱন যাপন কৰিব আৰু কেনেকৈ হ'ব পাৰে। এইবাবে আপুনি মণ্ডলী দেখা নাই, আমি আপোনাক কৰিবলৈ কম, তাক হৃদয়েৰে কৰিব। এটাই লক্ষ্য আছে, যিটো কথা চকুৱে নেদেখে, কাণে নুশুনে আৰু আপোনাৰ মনতো অহা নাই, তোক আপুনি চাই পাওক। ঠিক আছে, পাৰ্টনাৰশ্বিপ, দশম ভাগ, এইবিলাকৰ ওপৰত আপুনি ধ্যান দিব। তাৰ পৰা আপোনালোকে ডাঙৰ বস্তুবিলাকত প্ৰৱেশ কৰিব। প্ৰভুৰ প্ৰশংসা হওক। কিয়নো যিবিলাকে পইচা দিব নোৱাৰে, তেন্তে তেওঁবিলাকে ঈশ্বৰক একেবাৰে প্ৰেম নকৰে, পইচাৰো প্ৰেম নকৰে। যিসকলৰ ওচৰত পইচা নাই, বাইবেলে কৈছে
য'ত তোমালোকৰ ধন তাতে তোমালোকৰ মনো হ'ব। আৰু ঈশ্বৰত যদি আপোনালোকৰ ধন নাই তেন্তে মনো তেনেকে নাথাকিব। বাইবেলত লিখা আছে, নিজৰ ধৰণে কোৱা নাই, তাত বাইবেলত লিখা আছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। তেন্তে আপোনালোকৰ ওচৰত যদি আমাৰ এপছ নাই তেন্তে ডাউনলোড কৰক খ্ৰাইষ্ট এম্বেচি ইণ্ডিয়া এপ। আৰু এতিয়ালৈকে যদি আপোনালোকে হোৱাটছএপত আছে আৰু কিংচাৰ্ট নাই তেন্তে কিংচাৰ্ট ডাউনলোড কৰক। আমাৰ 36টা অনলাইন চাৰ্চ আছে, 14টা বিহুবিলাকৰ বাবে আৰু 22টা ডাঙৰ লোকবিলাকৰ বাবে। সহযোগ কৰক আৰু তাৰ চেণ্টাৰ বনাওক। এনেকুৱা নক'ব যে মোৰ সময় নাই, নহ'লে প্ৰেম কোনো কামৰ নাই, কিয়নো ডাঙৰ বস্তুবিলাক কেতিয়াও দেখা পোৱা নাযায়। প্ৰভুৰ প্ৰশংসা হওক। তাৰপাছত আমি 11 বৰ লোকবিলাক আত্মাৰ বাবে প্ৰাৰ্থনা কৰিছো। তাৰ বাবে আমি 2 ঘণ্টা আপোনালোকৰ পৰা বিচাৰিছো। এতিয়ালৈকে যদি আপোনালোকে 2 ঘণ্টা দিয়া নাই আপোনালোকে তেন্তে দিয়ক। বাবে অপেক্ষা কৰি নাথাকক স্বৰ্গ যাবৰ বাবে, কিয়নো প্ৰভুৱে ক'ব ফলত মই তোমাক 24 দিন সেইটো দিছিলো, 2টা দিন দিব নোৱাৰিলে। তাৰপাছত আমাৰ ওচৰত আপোনাৰ বিশেষ সুযোগ আছে। আমাৰ বীজ সিঁচিবৰ কাৰণে বিল্ডিং স্কুলৰ বাবে আমি বীজ সিঁচি আছো। গ্ৰাউণ্ডৰ বাবে আমাৰ বীজ সিঁচি আছে। আপোনালোকে বীজ সিঁচা নাই তেন্তে সিঁচক। যদি আপোনালোক ফাউণ্ডেশ্যন স্কুল সহযোগ কৰা নাই তেন্তে অনুগ্ৰহ কৰি ফাউণ্ডেশ্যন স্কুল কৰক, কিয়নো বহুত বস্তুবিলাক যিটো আমি ইয়াৰ বাৰ্তাত কওঁ তাৰ বুজনিবিলাক ফাউণ্ডেশ্যন স্কুলৰ পৰা আহিছে। দৰে মই ক'লো যে গাঁতত পৰা মানুহক উঠাও, তাৰ পৰা উঠোতে আঘাতো লাগিব পাৰে, কিন্তু তাত আমাক বিস্তাৰো বুজাই নে ফাউণ্ডেশ্যন স্কুলত কিমান বিলাক কিয় কৈছে তাৰ মানে ভালে। তেন্তে সেই সকলো বাৰ্তা যিবিলাক তাৰ পৰা মিলি হৈছে সৰু কথা আৰু ডাঙৰ বস্তুবিলাক আমি আনিব পাৰো। আৰু যদি আপুনি সৰু কথাবিলাক নাজানে তেন্তে আমাৰ বাৰ্তাক বুজিবৰ কাৰণে ডাঙৰ কঠিন হৈ পৰিব, কিয়নো আপুনি ফাউণ্ডেশ্যন স্কুল কৰা নাই। সেয়ে যাওক আৰু ফাউণ্ডেশ্যন স্কুল কৰক। ক্লাছ আছে তো আপুনি বহুত আগবাঢ়ি যাব। যদি আপুনি চেলৰ অংশ নহয় তেন্তে চেলৰ অংশ হৈ যাওক। প্ৰভুৰ প্ৰশংসা হওক। তাৰ পাছত আমাৰ এই মাহত 27 তাৰিখত ফাউণ্ডেশ্যন স্কুলৰ চেৰেমনি আছে। তাৰ মানে যি লোকবিলাক ফাউণ্ডেশ্যন স্কুলত প্ৰৱেশ কৰিছিল সেইবিলাকৰ বাবে কিয় হ'ব পাৰে ঈশ্বৰৰ ধন্যবাদ দিম। তেওঁৰ দয়াৰ বাবে, তেওঁৰ কৰোণাৰ বাবে নিজৰ হাতবিলাকক উঠাওক, ধন্যবাদ দিয়ক। ধন্যবাদ দিছো আপোনাৰ দয়াৰ বাবে, কৰোণাৰ বাবে, প্ৰেমৰ বাবে। ধন্যবাদ সেই প্ৰেমৰ বাবে যিটো আমাক আপুনি প্ৰেম কৰিলে, আৰু ধন্যবাদ আমাক শিকোৱাৰ বাবে যে আমি আপোনাক কেনেকৈ প্ৰেম কৰিম, যেন আমি সেই উচ্চ বস্তুবিলাকৰ অনুভৱ কৰিব পাৰিম। ধন্যবাদ দিছো আৰু এই প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত আমেন। পিতৃ ঈশ্বৰৰ প্ৰেম, যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সৈতে সৰ্বদাই লগতৰ নামত আমেন। নিশ্চয় মংগল আৰু কৰোণা সদায় মোৰ জীৱনত নিবাস কৰিব আৰু সৰ্বদাই মই ঈশ্বৰৰ গৃহত বাস কৰিবলৈ পাম। যীশু খ্ৰীষ্টৰ নামত আমেন। ধন্যবাদ দিছো। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক, আনন্দ কৰক, প্ৰেমে কাৰ্য কৰে। Subscribe to our channel, hit the bell icon, like, comment and share. Thank you and God bless you.